ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসমৰ আটাইতকৈ টান প্ৰশ্ন কাকত অহা নলবাৰী জিলাৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বলৈ নাপাহৰিবা আৰু মই প্ৰথমতে কম যিসকলে 5 মিনিটত 45টা মেথছৰ কুৱেশ্যন পেপাৰ সলভ কৰা ষ্টুডেণ্ট আছা সিহঁতে ভিডিঅ'টো স্কিপ কৰা তেনেকুৱা ষ্টুডেণ্টে এই ভিডিঅ' নোচোৱাটোৱে ভাল কাৰণ তোমালোকৰ যিটো পেচিয়েন্স আছে সেইটো আজিকালি একেবাৰে নোহোৱা হৈ গৈছে আৰু সেইকাৰণে তোমালোকৰ এনেকুৱা অৱস্থা যিয়ে নহওক আজিৰ ভিডিঅ'টো আমি গোটেইখিনি কভাৰ কৰিম এটা ভিডিঅ'তে আৰু তোমাৰ গোটেইখিনি কনচেপচুৱেল হ'ব গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা যদি ধৈৰ্য হয় ঠিক আছে আৰু তোমালোকে যদি এই ভিডিঅ'টো কমপ্লিটলি চোৱা তেতিয়াহ'লে তোমাৰ কিন্তু গোটেইখিনি তোমালোকৰ যিখিনি নলেজ আছে সেই নলেজখিনি কিন্তু বহুত ইনক্ৰিজ হ'ব কাৰণ গোটেইখিনি তোমালোকক মই নলেজ দিবলৈ ট্ৰাই কৰিম এটা সব প্ৰথম যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো তোমাৰ ভ্যালু খুদিছে এটো চাবা এটা তোমাৰ 0.25 আছে তো 0.25 হলে এটো আহিব তোমাৰ এটোৰ যেটো স্কয়াৰ ৰুট হ'ব হেটো হ'ব 0.5 আৰু এটা আছে তোমাৰ সব কিউবিক ৰুট অফ 27 এতে কিউবিক ৰুট অফ 27 আছে তো এটোৰ তোমাৰ আহিব 0.3 কাৰণ তোমাৰ 3 কিউব মানে 27 হয় আৰু তিনিটা ডিজিট আগতে পইণ্ট আছে তো এটো 0.3 আহিব কাৰণ তোমাৰ 0.3 মাল্টিপ্লাইড বাই 0.3 মাল্টিপ্লাইড বাই 0.3 কৰিলে তুমি এটো কিমান পাবা 27 পাবা কিন্তু তোমাৰ সব পয়েন্ট আহিব 3 ডিজিট আগত তো এটো আহিব 0.027 এটো আহিছে আৰু 0.001 আছে চাবা এটা তোমাৰ 0.0001 আছে তো ইয়াতে চাবা फोर्थ रूट दिसे तो फोर्थ रूट तो তোমালোকে জানা যে 1 ৰ যেটো फोर्थ হয় বা 1 টু দি পাৱাৰ 4 হলে তোমাৰ কিমান হয় 1 এ হয় বাট ইয়াতে পয়েন্ট আহিছে 4 ডিজিট বেহেলে তো 4 ডিজিট প্ৰথমত যদি আহে তেতিয়া হলে তোমাৰ এনেকে পয়েন্ট যেটো 1 আছে তুমি যদি 4 বাৰ মাল্টিপ্লাই কৰি দিয়া তেতিয়া হলে তুমি 1 পাবা আৰু তোমাৰ পয়েন্ট আহিব 4 ডিজিট বেহেলে কাৰণ তোমাৰ 4টা এতে তোমাৰ নাম্বার আছে তো 4টা নাম্বার হলে তোমাৰ 4টা ডিজিট প্ৰথমত তোমাৰ কি আহিব পয়েন্ট আহিব তো এটো হ'ব গতিকে এটো হৈ গল এতিয়া তুমি এটা প্লাস কৰি দিয়া এটো হ'ব তোমাৰ কিমান 3 + 5 8 আৰু 1 9.9 বি অপশন কারেক্ট অপশন হয় বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো আছে তোমাৰ 2 নম্বৰ কোৱেশ্চনটি ইয়াতে তোমাৰ কি কৈছে চাবা ইয়াতে এ পজিটিভ ইন্টিজাৰ্স n বাই 7 এটো স্যার ডিভাইড কৰা হৈছে মানে এটো চাবা এটো একেবাৰে কনসেপচুৱেল হয় কিন্তু কোৱেশ্চনটো মানে ঘুৰাই পকাই দিছে কাৰণ আমাৰ এনেকুৱা টান লাগিছে ঠিক আছে চাবা এতে তুমি যদি কোৱা যে মই n ৰ ভ্যালুটো ফাইন্ড আউট কৰিম তেতিয়াহলে তোমাৰ এই কোৱেশ্চনটো নহব তুমি এটো ফ্যাক্টৰ হিচাপে তুমি যাব লাগিব মানে উৎপাদক হিচাপে যদি তুমি চোৱা তেতিয়াহলে ইজি হৈ যায় তোমালোকে এটো তোমাৰ যিকোনো নাম্বার এটা যেটো তোমাৰ কি আছে ডিভিজন অ্যালগরিদম আছে ডিভিজন অ্যালগরিদমে তোমাৰ কি কয় চাবা 5 ক যদি তুমি 5 ৰে ডিভাইড কৰা একবাৰ যাব আৰু এটা থাকিব 0 ডিভিজন অ্যালগরিদম মতে তোমাৰ এটো লগত এটো মাল্টিপ্লাই কৰিবা আৰু তোমাৰ এটো 0 প্লাস কৰিবা তেতিয়া হলে তুমি এটো পাবা মানে ভাজ্য ইজ ইকুয়াল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এটো তোমাৰ ডিভিজন অ্যালগরিদম হয় জানা তোমালোকে এতিয়া তোমাৰ ইয়াতে কৈছে যে তোমাৰ n যেটো নাম্বার আছে সেই n টো তোমাৰ কি কৰিছে 7 ৰে ডিভাইড কৰিছে 7 ৰে ডিভাইড কৰিছে আৰু ইয়াতে তোমাৰ ৰিমাইন্ডাৰ পাইছে কিমান 5 চাবা ইয়াতে ৰিমাইন্ডাৰ কিমান পাইছে 5 পাইছে এতিয়া তোমাৰ ইয়াৰে যেটো তোমাৰ ইয়াতে ভাগফল আছে হেতু ধৰিলে তুমি x ঠিক আছে তেতিয়া হলে n যেটো নাম্বার সেই n নাম্বাৰটো কি হ'ব তো n = কি হ'ব অবভিয়াসলি 7x + কি হ'ব 5 হ'ব এইখিনি বুজি পালা নে এটো একেবাৰে সিম্পল হয় যিবোৰ তোমালোকে 3 4 তে পঢ়ি আহিছা ডিভিজন কৰা তো n = কি হ'ব 7x + 5 হ'ব এতিয়া তোমাৰ এই যেটো n ৰ যেটো ভ্যালু আছে তুমি হেতু ইয়াতে পুট কৰা চাবা ইয়াতে পুট কৰি দিয়া n ৰ ভ্যালুটো এটা আছে কি তোমাৰ 4 * n n ৰ ভ্যালু আমি এই মাত্ৰ পালো n ৰ ভ্যালু আমি কিমান পালো 7x + 5 পালো হয়নে আৰু এইফালে আছে কি তোমাৰ সব +1 এটো +1 আছে এতিয়া তুমি এটো সিম্পলিফিকেশন কৰা এখানে যদি তুমি সিম্পলিফিকেশন কৰা কি পাবা সিম্পলিফাই কৰিলে চাবা এটা আহিব তোমাৰ 28x প্লাস কি আহিব 20 + 1 তো এটো হৈ গল কিমান তোমাৰ 28x আৰু প্লাস কিমান হল 21 ইয়াৰ পৰা 4 কমন লোৱা 4 কমন ললে এতে তুমি কিমান পাবা 7x আচ্ছা ইয়াতে তোমাৰ 4 আছে না তুমি 7 কমন লোৱা এতে 7 কমন লোৱা এর পৰা 7 কমন ললে তোমাৰ দুটাত আহিব 7 কমন লোৱা 7 যদি কমন লোৱা এতে তোমাৰ কিমান থাকিব
4x আৰু ইয়াতে থাকিব তোমাৰ কিমান 3 7 3 জাৰ তোমাৰ কিমান হয় 21 হয় বুজি পালানে এতিয়া তুমি ইয়াৰ পৰা আচ্ছা ইয়াতে তোমাৰ 1 এটা আছিল না ইয়াতে তোমাৰ 4 5 জাৰ 20 আৰু ইফালে আছে তোমাৰ কিমান প্লাস 1 তো তোমাৰ 21 হৈ গল আৰু ইফালে আছে তোমাৰ 4n + 1 আছিল হয়নে 4n + 1 ঠিকই আছে তোমাৰ এতিয়া চাবা লক্ষ্য কৰা ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ চাবা আমি আগতে যেটো n ৰ ভ্যালু পাইছিলো হেতু তোমাৰ কিমান আছিল 7x + কি আছিল 7x + 5 আছিল 7x + কি আছিল 5 ইয়াতে তোমাৰ এই যেটো 7 আহিছে এই 7 মানে কি ইয়াতে তোমাৰ যেটো 4x + 3 আছে সেই 4x + 3 টো তোমাৰ ডাইৰেক্টলি কি হৈ আছে 7 এৰে ডিভাইড হৈ আছে আৰু ইয়াতেও তোমাৰ কি আছে সো এটো 7 এৰে তোমাৰ কি কৰি আছে ইয়াকে ডিভাইড কৰি আছে এতিয়া তোমাৰ যদি এই n টো যদি তোমাৰ 7 এৰে ডিভাইড হৈ আছে আৰু এইটো যদি তোমাৰ ডিভাইড হৈ আছে কিন্তু এটা লক্ষ্য কৰা এটা তোমাৰ কমপ্লিটলি তোমাৰ কি হৈ আছে ডিভাইড হৈ আছে এটা তুমি এই ফালৰ পৰা যদি তুমি হেফাল লৈ যোৱা তেতিয়া হলে তুমি n ৰ যেটো ভ্যালু আছে তুমি দুটা পক্ষত সেম পাবা কেনেকৈ সেম পাবা চাবা এটো 4n + 1 আছে ইকুয়াল টু মই আৰু এক্সপ্লেইন কৰি আছো তেতিয়া হলে এটো তোমাৰ 4 * এটাতে আছিল তোমাৰ 7x + 5 আৰু ইফালে আছে তোমাৰ কিমান +1 তো এটো আহিব তোমাৰ 28x + 20 + 1 তো ইফালে আহিল তোমাৰ 28x + কিমান আহিল 21 আহিল আৰু ইফালে আছে কি তোমাৰ 4n + 1 এই যেটো 4n + 1 আছে এটো যদি তুমি ইফালে লৈ আহা তেতিয়া হলে ইফালে থাকিব 4x = 28x + 20 এটো তোমাৰ মাইনাস হৈ যাব তো ইয়াৰ পৰা চাবা এটা তুমি 4n ইফালৰ পৰা যদি 4 যদি তুমি কমন লোৱা তেতিয়া হলে ইয়াতে থাকিব তোমাৰ কিমান 7x + 5 আৰু ইফালে তোমাৰ 4 আৰু 4 কি যাব ক্যান্সেল যাব তাৰ মানে n = তুমি কিমান পালা 7x + 5 এটো চা তোমাৰ প্ৰথমত যেটো আমি 7x + 5 পাইছিলো n ৰ ভ্যালু 7x + 5 আমি ইয়াতেও কি পাইছো n ৰ ভ্যালু 7x + 5 পাইছো তাৰ মানে তুমি যদি এটো n ক যদি 7 এৰে ডিভাইড কৰি দিয়া তেতিয়া হলে ৰিমাইন্ডাৰ 5 পাবা আকৌ যদি 7 এৰে তুমি যদি 4n + 1 ক ডিভাইড কৰা তথাপিও রিমাইন্ডার কিমান পাবা 5 পাবা তার মানে কি যেটা তোমার 7 আছে 7 এরে তোমার n ৰ ডিভিজিবল হয় গতিকে এই নাম্বারটো তোমাৰ কি হয় কমপ্লিটলি ডিভিজিবল হয় তো যদি গোটেইখিনি যদি কমপ্লিটলি ডিভিজিবল হয় তেতিয়াহলে রিমাইন্ডার কিমান আহিব 0 এটো এ নাম্বার অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 3 নাম্বার কোশ্চেনটি চাবা এটো তোমাৰ কি কৈছে ইয়াতে তোমাৰ কৈছে তোমাৰ HCF দিয়া আছে তোমাৰ 20 আৰু HCF ইমানৰ কিমান হয় তোমালোকে এটা কথা ভালদৰে জানা যে যিকোনো নাম্বাৰৰ HCF আৰু LCM এই দুটা মনত কৰিবা এটো মনত ৰাখিবা দেই HCF আৰু LCM যিকোনো নাম্বাৰৰ তুমি উলোৱা সেই নাম্বাৰৰ তুমি যেটো পাবা সেই গুটেকেটা তোমাৰ ইয়াৰে কি হ'ব ফ্যাক্টৰ হ'ব এটা ফ্যাক্টৰ মানে কি তোমাৰ ডিভিজৰ হ'ব যিবোৰ ফ্যাক্টৰ হয় সেইবোৰ তোমাৰ ডিভিজৰ হয় মানে তোমাৰ যদি ডিভাইড হয় তেতিয়াহলে তোমাৰ হেতু মাল্টিপ্লিকেটিভ ফ্যাক্টৰো হ'ব তার মানে তোমার এতে 4 to 0 আৰু 2 to 0 যেটো তোমার কি দিয়া আছে HCF দিয়া আছে হেতু তোমার দিয়া আছে কিমান 20 তেতিয়া হলে তোমার ইয়ারে যেটো HCF আছে ইয়ারে যেটো HCF লাবো ইয়ারে যেটো HCF লাবো হেতু তোমার কি হ'ব ইয়ারে ফ্যাক্টর হ'ব লাগিব তো ইয়াতে তুমি চাবা ইয়াতে যেটো তোমার 4 2 to 0 এটো তো তোমার দিয়া আছে 20 বুলিয়া গতিকে এই যেটো তোমার নাম্বার আছে এই নাম্বারটা তোমার 20 রে কি হ'ব ডিভাইড হ'ব তো তোমার 660 divided by 20 এটো রে তুমি ডিভাইড যদি করা তাহলে সব কমপ্লিটলি কি হয়ে আছে ডিভাইড হয়ে আছে তার মানে কি যদি ইয়ারও তোমার ফ্যাক্টর তোমার 20 হয় a2 ফ্যাক্টরও 20 হয় a2 ফ্যাক্টরও 20 হয় তার মানে তোমার ইয়ারে যেটো তোমার HCF আহিছে ইয়ারে HCF তোমার কি আহিব সেম আহিব এ নাম্বার অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তার পিছত সবাই এতে কৈছে তোমাৰ p হৈছে এটা তোমাৰ অড প্ৰাইম নম্বৰ অযুগ্ম সংখ্যা তো অযুগ্ম সংখ্যা তোমাৰ কি আছে 3 5 7 তাৰ পিছত আছে 11 এবোৰ অযুগ্ম প্ৰাইম নম্বৰ হয় তেতিয়াহলে p² + 1 কি হ'ব হেটো আমাক দিছে তো ভ্যালু বহাই দিয়া সেম ভ্যালু বহাই দিয়া p² + 1 তো এটো আহিব তোমাৰ 3² + 1 3² + 1 মানে তোমাৰ 10 হয় আৰু ভ্যালু বহুৱা তাৰ পিছত তোমাৰ 5² + 1 তো এটো আহিব তোমাৰ কিমান 26 তাৰ পিছত এটো 7 বহুৱা তো এটো আহিব 49 + 1 তো এটো আহিব 50 এটা সা এটো যুগ্ম হয় এটোও যুগ্ম তো গোটেকেটা যুগ্ম হয় মানে ইভেন নাম্বার হয় তো যদি যুগ্ম হয় তেতিয়াহলে হেবোৰ দুইৰে বিভাজ্য হ'ব এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই তোমালোকক আকৌ কওঁ যে তোমালোকে কেতিয়াও ম্যাথছৰ ভিডিঅ'বোৰ যদি তোমালোকে কেৱল অপশনবোৰ চোৱা তেতিয়াহলে কোনো কামত নাহিব তোমালোকে ভালদৰে কি কৰিব লাগিব এটো
কনসেপশ্যনটো তোমাৰ ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহে তোমালোকৰ কামত আহিব। আৰু তোমালোকে মেথছলৈ আৰু ছায়েন্সলৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। মই তোমালোকক গোটেইখিনি মেট্ৰিক পৰীক্ষাত যাতে তোমালোকে লেটাৰ মাৰ্ক পাব পাৰা সেইখিনিলৈ তোমালোকক লৈ যাম। আৰু সেইখিনি তোমাৰ কি হ'ব 100% ফ্ৰী হ'ব, ফ্ৰী 100% ফ্ৰী। কোনো ধৰণৰ নোটছ একো কিনিব নালাগে। তোমালোকে যদি ভিডিঅ'বোৰ চোৱা ডেফিনেটলি তোমালোকৰ ফাইদা হ'ব। এটা তোমালোকে চোৱা, এটা কি কৈছে x² + 6a তাৰে শূন্য দুটা আমাৰ দিয়া আছে আলফা আৰু বিটা, আৰু দিয়া আছে 3α + 2β 20। তেতিয়াহ'লে এৰ ভেলুটো কিমান হ'ব? এৰ ভেলু কিমান হ'ব? একচুৱেলি এটা তোমাৰ এ হ'ব নালাগিছিল, এইটো তোমাৰ বিটাহে হ'ব লাগিছিল এই কুৱেশ্যনটোত। ইয়াতে বিটাৰ ভেলুটো কিমান হ'ব সেইটো ওলাব লাগে। যেই নহওক চাবা, ইয়াতে তোমাৰ x² - 6x + a আছে। তো ইয়াতে তোমাৰ শূন্য দুটা দিছে আলফা আৰু কি দিছে বিটা। গতিকে আমি জানো আলফা প্লাছ বিটা তোমাৰ কি হয় -b/a। এটা তোমাৰ বিৰ ভেলু দিয়া আছে -6 আৰু এৰ ভেলু দিয়া আছে 1। গতিকে এইটো মাইনাছ মাইনাছ কেনচেল যাব। গতিকে ইয়াৰ পৰা আমি কি পাম, আলফা প্লাছ বিটা আমি কিমান পালোঁ 6। আলফা প্লাছ বিটা যদি 6 হয়, তোমালোকে কিন্তু লিখি ৰাখিবা, এইবোৰ মই স্কিপ কৰিব লাগে। গতিকে ইয়াৰ পৰা তুমি আলফা = কি পাবা 6 - বিটা। ইয়াৰ পৰা আলফাৰ ভেলুটো ওলাই ৰাখা, কাৰণ এইটো ইয়াতে পুট কৰিলে বিটাৰ ভেলু ওলাব লাগিব। ঠিক আছে। তাৰপিছত তোমাৰ আলফা × বিটা তোমাৰ কি আছিল c/a। ইয়াতে তোমাৰ চিৰ ভেলু কিমান আছে? চিৰ ভেলু আছে a। তো a/1 এর ভেলু এটো 1 আছে। গতিকে এটো আলফা × বিটা তোমাৰ কি পালো আমি a পালো। a মানে আলফা × বিটা। এটা তোমাৰ ইয়াতে যিটো তোমাৰ স্টেটমেন্ট আছে, সেই স্টেটমেন্টত তুমি কি কৰা, ইয়াতে আলফাৰ ভেলুটো পুট কৰা। মানে এটো হ'ব 3 × 6 - বিটা প্লাস 2β = তোমাৰ কিমান হ'ব 20। বুজি পালা এইখিনি? তাৰপিছত এইটো তুমি কি কৰা, ইয়াৰ পৰা সিম্পলিফিকেশন কৰা। সিম্পলিফিকেশন কৰিলে তুমি পাবা ইয়াতে 18 - 3β প্লাস তোমাৰ কি হ'ব 2β = কিমান পাবা 20। তাৰ মানে ইয়াতে পাবা তুমি -β = তুমি কিমান পাবা 2। গতিকে ইয়াৰ পৰা সব বিটাৰ ভেলুটো তুমি কিমান পালা -2। বুজি পাইছা? এইটো -2 ইফালে আহিব। তো বিটাৰ ভেলু কিমান পালো -2 পালো। বিটাৰ ভেলু -2। গতিকে আৰু তুমি এইটো ইকুৱেশ্যনতে তুমি বিটাৰ ভেলু বহাই দিয়া, তো তোমাৰ আলফাৰ ভেলু আহি যাব। চাবা এইটো ইকুৱেশ্যনতে বহাই দিয়া, নহলে তুমি ইয়াতে বহাই দিয়া, তথাপি পাই যাবা। ইয়াতে বহাই দিয়া। তো আলফা প্লাস বিটা = তোমাৰ কিমান আছে 6 আছে। আমি এইমাত্ৰ পালো বিটাৰ ভেলু। বিটাৰ ভেলু আমি কিমান পালো -2। গতিকে = 6 হ'ব। গতিকে আলফাৰ ভেলু তোমাৰ কিমান আহিব? এইটো -2 টো ইফালে আহিলে পজিটিভ হ'ব। তো 6 + 2 কিমান হ'ব 8। তো আলফাৰ ভেলু 8 হয়, বিটাৰ ভেলু -2 হয়। আৰু তোমাৰ এইটো চাবা, এতিয়া ওলাবলৈ দিছে এৰ ভেলু। গতিকে এ মানে কি আছিল আলফা × বিটা। আলফাৰ ভেলু আমি কিমান পাইছো? আলফাৰ ভেলু পালো 8 আৰু বিটাৰ ভেলু পালো -2। গতিকে এইটো তোমাৰ কিমান হ'ব -16 মাইনাস কি 16 হয়। তো তোমাৰ আলফা × বিটাৰ যেটো ভেলু আমি এইটো -16 পাইছো, কিন্তু ইয়াতে এৰ ভেলু ওলাবলৈ দিছে, হয় না? তো এৰ ভেলু তোমাৰ -16 হয়। ইয়াতে তোমাৰ 16 কোনো অপশনতে নাই। 16 কোনো অপশনতে নাই। তো ইয়াতে তোমাৰ -2 এটা অপশনৰ লগত মিলে, যেটো তোমাৰ কি হয় বিটাৰ ভেলু হয়। গতিকে এইটো তোমাৰ বিটাৰ ভেলু ওলাবলৈ দিব। এইটো তোমাৰ বিটা হয়। তো এইটো তোমাৰ ডি অপশনটো ইয়াৰ কি হ'ব কাৰেক্ট অপশন হ'ব। বুজি পালানে? সয় একেবাৰে তোমাৰ সিম্পল হয়, বাট অলপমান ক্যালকুলেটিভ হয়। সেইকাৰণে তোমাৰ এনেকুৱা টান যেন লাগিছে। যিয়ে নহওক তোমাৰ ইমান ক্যালকুলেটিভ কোৱেশ্চন দিব নালাগে, যেহেতু ক্লাস 10 হয়। ৰামানুজনৰ নিচিনা নালাগে ইমান ক্যালকুলেটিভ দিয়াটো নহয়। যিয়ে নহওক 6 নম্বৰ কোৱেশ্চনটো চাবা, ax² + bx বহুপদটোৰ লেখডাল তলৰ বাবে কোনটোক্তি শুদ্ধ হয়? এটোতো একেবাৰে সিম্পল প্ৰশ্ন হয়। এটা চোৱা, তোমাৰ ইয়াৰ যেটো লেগ আছে সেইটো তোমাৰ আপওয়ার্ড ডাইরেকশন ওপেন আছে। তাৰ মানে তোমাৰ এটো কি আছে পজিটিভ আছে, a > 0। আৰু তোমাৰ যদি a <= 0 হয়, তেতিয়াহ'লে ডাউনওয়ার্ড ওপেন হয়। এটো উল্টা ফালে হয়। তো যেটো উপৰ ফালে আছে তো a > 0 আছে। a > 0 মানে কি তোমাৰ a পজিটিভ হয়। এটো 1 নাম্বাৰটো কারেক্ট হয়। আৰু তোমাৰ এটা আমি জানো যে আলফা প্লাস বিটা = তোমাৰ -b/a। আৰু তোমাৰ আলফা × বিটা তোমাৰ কি হয় c/a হয়। c/ কি হয় a। গতিকে চোৱা, এইটো আলফা প্লাস বিটা তোমাৰ এতে নেগেটিভ আছে। গতিকে তোমাৰ প্ৰডাক্ট মানে তোমাৰ মাল্টিপ্লিকেশন হয়। প্ৰডাক্ট অফ জিৰোজ ইজ নেগেটিভ। এটোতো নেগেটিভ নহয়, এটো পজিটিভ হয়। গতিকে আমাৰ 2 নম্বৰটো নহব। ইয়াতে কৈছে তোমাৰ প্ৰডাক্ট অফ জিৰোজ ইজ পজিটিভ। এটো কারেক্ট হয়। এটো তোমাৰ আলফা × বিটা তোমাৰ পজিটিভ আছে। গতিকে এটো কারেক্ট হয়। আৰু জিৰোজ আর ইকুৱেল বুলি কৈছে, জিৰোবোৰ সমান। তো তোমাৰ ইয়াতে জিৰোবোৰ সমান বুলি কৈছে। এটোতো সমান নহয়, কাৰণ সমান হলে তোমাৰ পজিটিভ নাইবা নেগেটিভ আহিব, হয় নে নাই? গতিকে ইয়াতে তোমাৰ কি হ'ব 1 নাম্বাৰ আৰু ইয়াতে তোমাৰ 3 নাম্বাৰটো কি হ'ব কারেক্ট হ'ব। 1 and 3 এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট হ'ব।
এইটো বি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে। চ' ইয়াতে তোমাৰ এইটো ট্ৰু আছে আৰু ইয়াতে তোমাৰ অশুদ্ধ আছে, তো এইটো অশুদ্ধ নহয়, এইটো শুদ্ধহে হ'ব লাগিছিল। এইটো তোমাৰ বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হয়। তাৰপিছত চাবা 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে তোমাৰ পি এক্স ইজ ইকুৱেল টু এ এক্স কিউব প্লাছ বি এক্স স্কুৱাৰ প্লাছ চি এক্স প্লাছ ডি ক্ষেত্ৰত তোমাৰ এ প্লাছ চি আৰু বি প্লাছ ডি ইকুৱেল হয়। আচ্ছা, এ প্লাছ ডি আৰু এ প্লাছ চি আৰু বি প্লাছ ডি ইকুৱেল হয়। যদি ইকুৱেল আছে তেতিয়াহ'লে তুমি এটা কাম কৰা, ইয়াতে যিটো পি এক্স আছে তাতে তুমি ইয়াতে আমি কেইটামান ভেলু আমি পুট কৰিম, চাওঁ কি পাওঁ আমি, হয়নে নাই? তো প্ৰথমতে তুমি কি কৰা, তোমাৰ চোৱা যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়াহ'লে তুমি ডাইৰেক্টলি অপশ্যনৰ ফালে নজৰ দিবা। ইয়াতে এক্স মাইনাছ এ আছে, এক্স মাইনাছ এ মানে কি, এক্স ইজ ইকুৱেল টু 1 হয়, এক্স ইজ ইকুৱেল টু 1। তো এক্স ইজ ইকুৱেল টু যদি 1 বহুৱা তেতিয়াহ'লে ইয়াতে আহিব এ প্লাছ বি প্লাছ চি প্লাছ ডি। তো এইটোতো তোমাৰ চোৱা এ প্লাছ বি আৰু ইফালেতে আহিব তোমাৰ কি চি প্লাছ ডি, এইটোতো তোমাৰ ইকুৱেল নহ'ব, ইকুৱেল হ'ব জানো, নিগেটিভত আহিব। কেনেকৈ, এইটো তোমাৰ এ প্লাছ চি আৰু ইফালে আহিব তোমাৰ প্লাছ বি প্লাছ ডি, এইটো আহিব তোমাৰ এ প্লাছ চি ইজ ইকুৱেল টু তোমাৰ কি আহিব মাইনাছ বি প্লাছ ডি। এইটো চোৱা, কিন্তু ইয়াতে তোমাৰ এ প্লাছ চি ইজ ইকুৱেল টু বি প্লাছ ডি দিয়া আছে, ইয়াতে কিন্তু নিগেটিভ আহিব, গতিকে এইটো আমাৰ নহ'ব, এইটোতো আমাৰ নহ'ব, তো 1 নাম্বাৰটো নহয়। তাৰপিছত তোমাৰ বি নাম্বাৰটোত আছে এক্স প্লাছ 1, এইটো ফেক্টৰ বুলি কৈছে, তো এইটো 0 ওলোৱা, তো তোমাৰ এক্স ইজ ইকুৱেল টু কি হয় -1 হয়, এক্স ইজ ইকুৱেল টু -1। তো যদি -1 যদি হয়, এক্সৰ ভেলু আমি কি পালোঁ -1। এতিয়া তুমি যদি -1 যদি ধৰা তেতিয়াহ'লে ইয়াতে তোমাৰ যিটো তোমাৰ এক্স কিউব আছে, এক্স কিউব মানে এইটো তোমাৰ এক্সৰ ভেলু আমি কিমান পাইছোঁ 1। তো যদি তোমাৰ সেইটো 1 হয় তেতিয়াহ'লে তোমাৰ এইটোতো নহ'ব, কাৰণ তোমাৰ এইটো এক্স ইজ ইকুৱেল টু তোমাৰ কি আছে 1। তো 1টো যদি বহুৱা তো 1 কিউব কৰিলে মাইনাছ আহিব, গতিকে এইটো আমি কি পাম -a। তাৰপিছত এইটো পাম আমি এইটো 1 -1ক এইটো -1ক যদি আমি স্কুৱেৰ কৰোঁ পজিটিভ 1 পাম, গতিকে এইটো পাম বি। তাৰপিছত পাম -c আৰু তাৰপিছত আহিব প্লাছ ডি, বুজি পালা? গতিকে ইয়াৰে আমি কি পাম -a, মাইনাছটো কমন লোৱা, তো এ প্লাছ চি আৰু এইটো তুমি ইফালে লৈ যোৱা দুইটা, তো ইফালে আহিব -b প্লাছ ডি, বুজি পাইছানে? মাইনাছ আৰু মাইনাছ তোমাৰ কি যাব, কেঞ্চেল যাব। ইয়াতে পাবা তুমি এ প্লাছ চি ইজ ইকুৱেল টু কি পাবা বি প্লাছ ডি, এইটো চব মিলি গৈছে দুইটা। তো দুটা মিলি গৈছে মানে কি তোমাৰ এক্স প্লাছ 1 কি হ'ব ফেক্টৰ হ'ব, এইটো বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে? বি অপশ্যন ইয়াৰে কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো 8 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, তোমাৰ এক্স ইজ ইকুৱেল টু 0 আৰু এক্স ইজ ইকুৱেল টু 4 সমীকৰণৰ জোৰটোৰ চাবা। যদি তোমাৰ এনেকুৱা ছিংগল ভেৰিয়েবলৰ যদি ভেলু দিয়া থাকে একেবাৰে চিম্পল হয়, তোমালোকে ডাইৰেক্টলি এইটো কাৰ্টিয় প্লেনত এইটো বহাই দিবা, এনচাৰ আহি যাব, একেবাৰে ছেকেণ্ডত এনচাৰ আহি যাব। এক্স ডেছ আৰু এইটো ৱাই আৰু এইটো হৈছে কি ৱাই ডেছ। এক্স ইজ ইকুৱেল টু 0, এক্সৰ ভেলু 0 আছে, তো এইটো ইয়াতে আছে, আৰু এক্স ইজ ইকুৱেল টু -4 তো ইফালে আহিব। তো ধৰি লোৱা তোমাৰ এক্স ইজ ইকুৱেল টু এইটো কি হয় -4, এইটোৰ যদি তুমি লেখ আঁকা এইটো এনেকুৱা হ'ব। এতিয়া চোৱা এইটোৰ লগত এইটো তোমাৰ কি হৈ আছে, পেৰেলেল হৈ আছে। তো যদি পেৰেলেল হয় কোনো ধৰণৰ কি নাথাকে, সমাধান নাথাকে, এইটো ডি অপশ্যন কাৰেক্ট হয়। চোৱা কিমান ইজি হয়। 9 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে 3x + 5y = a আৰু 6x + by = 8 আৰু সমান্তৰাল ৰেখা বুলি কৈছে। সমান্তৰাল মানে কি, তোমালোকে এই তিনিটা কথা কিন্তু সদায় মনত ৰাখিব লাগিব। যদি a1/a2 not = b1/b2 হয় তেতিয়াহ'লে কটাকটি কৰা ৰেখা পোৱা যায়, মানে এটা সমাধান থাকে। আৰু যদি a1/a2 = b1/b2 = c1/c2 হয় তেতিয়াহ'লে ৰেখাডাল এটাৰ ওপৰত আনটো মিলি যায় বা মিলি যোৱা ৰেখা পোৱা যায় আৰু অসীম সংখ্যক সমাধান থাকে। আৰু যদি কি হয় a1/a2 = b1/b2 বাট not = c1/c2 হয় তেতিয়াহ'লে তোমাৰ কি হয় সমান্তৰাল হয়। তাৰমানে এটা সমান্তৰালৰ কথা কৈছে, তোমাৰ এইটো কণ্ডিশ্যন ছেটিছফাই হ'ব লাগিব। তো এই কণ্ডিশ্যন মতে যদি তুমি বহুৱা তেতিয়াহ'লে তোমাৰ a1/a2 লোৱা, a1/a2 তোমাৰ কিমান আহিব 3/6, এইটো আহিব 3/6, 3/6 মানে তোমাৰ কি হয় 1/2 ইজ ইকুৱেল টু কি আহিব b1/b2, এইটো b1/b2 মানে তোমাৰ কিমান আহিব 5/b আহিব। নট ইজ ইকুৱেল টু c1/c2 মানে এইটো আহিব তোমাৰ a/, কিমান আহিব 8, এইটো চোৱা a/, কি আহিব 8 আহিব। এতিয়া ভেলু লোৱা, তেতিয়া তোমাৰ কি আহিল b ইজ ইকুৱেল টু এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে b ইজ ইকুৱেল টু 2 × 5 মানে 10 হ'ব। আৰু ইফালে তোমাৰ আহিব কি ab, হয়নে, এইটো তোমাৰ b হয়, ইফালে ab, এইটো নট ইজ ইকুৱেল টু 5 × 8, 8 5 = 40। আমি এই মাত্ৰ b ৰ ভেলু পালোঁ 10, গতিকে ইয়াতে বহাই দিয়া 10a
নট ইজ ইকুয়াল টু 40 তার মানে তোমার এতে কি পাবা a নট ইজ ইকুয়াল টু 4 হয় না, এটা 0 আর 0 ক্যান্সেল যাব, তো a নট ইজ ইকুয়াল টু 4 হবো। তার মানে তোমার b এর ভ্যালু 10 হবো আর a এর ভ্যালু নট ইজ ইকুয়াল টু 4 হবো। b এর ভ্যালু 10 আর a নট ইজ ইকুয়াল টু 4, এটা ডি অপশনত আছে, ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব। তাৰপিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চাবা, দেউতাকৰ বয়স তেওঁৰ পুতেকৰ বয়সৰ যোগফলৰ দুগুণ, পুতেক দুজনৰ বয়সৰ যোগফল x। আচ্ছা, এটা তো তোমার ইজি করে দিছে একেবারে। পুতেক দুজনের যোগফল দিয়া আছে তোমার কি x, ঠিক আছে। আর তোমার তেতিয়াহলে দেউতাকৰ বয়স কিমান হ'ব, দেউতাকৰ বয়স হ'ব 2x, কারণ ইয়াতে তোমার দুগুণ বুলি কৈছে। 7 বছৰ পিছত 7 বছৰ পিছত হলে এইটো তোমাৰ ল'ৰাসকলৰ বয়স তোমাৰ কিমান হ'ব x + 7 হ'ব। আৰু তোমাৰ দেউতাকৰ বয়স কিমান হ'ব 2x + 7। আৰু তেতিয়াহলে এই দুজনৰ যোগফল ওলাবলৈ দিছে, তো এই দুটা প্লাস কৰি দিয়া, এই দুটা প্লাস কৰিলে তুমি কিমান পাবা 3x, আৰু তোমাৰ ইফালে পাবা 7 আৰু 7 কিমান হ'ব 14, তো 3x + 14 হ'ব आंसर। বুজি পালানে? সিম্পল হয় একেবারে, কেবল কোশ্চেনটো কৰি বুজিব লাগে। বি অপশনটো কারেক্ট অপশন হয়। 11 নম্বৰ কোশ্চেনটো চোৱা, কোনটো দ্বিঘাত সমীকৰণ নহয় বুলি সুধিছে। এটা তুমি লক্ষ্য কৰা x + 1 হোল স্কয়ার আছে, তো ইয়াতে তোমাৰ তো x স্কয়ার টার্ম আহিব আৰু ইফালে আছে 2x, গতিকে ইয়াতে 2x টার্ম আহিব, তো x স্কয়ার টার্মটো ক্যান্সেল না যায়, এইটো থাকিব, গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব। এফালে চাবা x * x, তো ইয়াতে x স্কয়ার টার্ম আহিব আৰু ইফালেও x * x, ইয়াতেও তোমাৰ কি আহিব x স্কয়ার টার্ম এটা আহিব। লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইডটো কাট হৈ যাব, ক্যান্সেল হৈ যাব, তো ইয়াতে x স্কয়ার টার্ম নাথাকে। আৰু দ্বিঘাত সমীকৰণ হলে তো x স্কয়ার টার্ম থাকিবই লাগিব, গতিকে এটা মানে নহয় বুলি সুধিছে, তো বি অপশনটো কারেক্ট হ'ব। এটা তোমাৰ চোৱা x * 2x আছে, মানে এইটো তোমাৰ 2x স্কয়ার আহিব আৰু x * x, ইয়াতে x স্কয়ার আছে, চাবা ইয়াতে দুটা x স্কয়ার আছে, ইয়াতে এটা x স্কয়ার আছে, তো মাইনাস কৰিলে এটা x স্কয়ার ৰৈ যাব, মানে এইটো তোমাৰ কোয়াড্ৰেটিক হ'ব। আৰু ইফালে আছে x³ - x স্কয়ার, আৰু ইফালে আছে x - 1 হোল কিউব। ইয়াতেও তোমাৰ x³ আহিব, ইয়াতেও x³ আছে, এটা x³ আৰু x³ ক্যান্সেল যাব আৰু স্কয়ার টার্মটো ৰৈ যাব, গতিকে এইটো হ'ব। তো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। এইটো চাবা তোমাৰ এনেকুৱা যিবোৰ কোশ্চেন আহে, এনেকুৱা ধৰণৰ কোশ্চেন এইবাৰ দুটা বা তিনিটা জিলা তেনেকুৱা কোশ্চেন আহিছে, আৰু তোমালোকে মই কৈ আছো তোমালোকে কোনো টেনশন কৰিব নালাগে, ডন্ট ওয়ারি থাকিবা, কাৰণ ম্যাথছত আৰু সায়েন্সত মই তোমালোকক 100% প্ৰিপেয়াৰ কৰাম। কেনেকুৱা ধৰণৰ কোশ্চেন আহে তোমালোকে গোটেইখিনি পাই যাবা। চেনেলটো সাবস্ক্রাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হৈ থাকিবা। এনেকুৱা ধৰণৰ যদি কোশ্চেন আহে তোমালোকে সিম্পল এটা এজাম্পশন কৰিবা বা এজিউম কৰিবা, সেই এজিউমটো তোমাৰ কি হয়, ইয়াতে 2 আছে, ইয়াতে কিমান আছে 2, তাৰ মানে x ৰ ভ্যালু 1 হয়, আৰু x ৰ ভ্যালু যদি 1 হয় তেতিয়াহলে 1 + 1 হলে তোমাৰ কিমান হ'ব 2, গতিকে ইয়াতে তোমাৰ x/2 মানে কি 1/2, আৰু 1/2 মানে হৈছে 0.5। এটা তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। বুজি পাইছানে? এতিয়া তোমাৰ আৰু এটা ধৰণে তুমি কৰিব পাৰা, এটা তুমি সলিউশন কৰা, সলিউশন কৰিলে তুমি এটো কি পাবা x * x x² + 1 / x = 2, গতিকে ইয়াৰ পৰা তুমি কি পাবা x² + 1 = তোমাৰ কি হ'ব 2x, গতিকে ইয়াৰ পৰা তুমি পাবা x² - 2x + 1 = 0, এটো কোয়াড্রেটিক ইকুয়েশন হৈ গ'ল। এতিয়া এটো সলিউশন কৰা x² - x - x + 1 = 0, ইয়াৰ পৰা তুমি x কমন লোৱা, ইয়াতে পাবা তুমি x + 1, ইয়াৰ পৰা -1 কমন লোৱা, ইয়াতে পাবা তুমি কি x + 1, হয়নে? এটা তোমাৰ আহিব তো -1, আৰু এফালে আছে কি তোমাৰ +1, এত কি ইয়াতে তোমাৰ মাইনাস কমন থাকিব, ইয়াতে তোমাৰ প্লাস কেনেকৈ আহিলে এইটো মাইনাস হ'ব, আৰু এইফালে তোমাৰ মাইনাস যদি কমন লোৱা তেতিয়াহলে ইয়াতে তোমাৰ কি আহিব মাইনাস আহিব, ইয়াতে কি আহিব মাইনাস, গতিকে ইয়াৰ পৰা তুমি কি পাবা x - 1 = 0 নাইবা x - 1 = 0, তাৰ মানে কি x = 1 হয়, ইয়াৰ পৰাও তুমি কি পাবা x = 1 পাবা। তো আলটিমেটলি x ৰ ভ্যালু 1 হয়, তো 1 হলে তোমাৰ 1/2 হ'ব, 1/2 মানে 0.5, বি অপশন কারেক্ট অপশন হয়। বুজি পালা? তো তুমি দুইটাতে কৰিব পাৰা। তাৰপিছত কৈছে এটা চোৱা সমীকৰণৰ মূলবোৰ সমান বুলি কৈছে, তো যদি সমীকৰণৰ মূলবোৰ সমান হয় তেতিয়াহলে ভেদ নিৰূপক, এটো কয় ভেদ নিৰূপক b² - 4ac = 0। ইয়াতে তুমি তিনিটা কন্ডিশন আছে, তুমি কন্ডিশন তিনিটা কিন্তু মনত ৰাখিব লাগিব, বহুত ইম্পর্টেন্ট হয়। কন্ডিশন তিনিটা কি b² - 4ac = 0 হলে সমান মূল থাকে, বাস্তৱ আৰু সমান। যদি b² - 4ac <= 0 হয় তেতিয়াহলে কোনো মূল নাথাকে, বাস্তৱ মূল নাথাকে, আৰু যদি b² - 4ac <= 0 হয় তেতিয়াহলে বাস্তৱ আৰু অসমান মূল থাকে। আৰু এটা কথা মনত ৰাখিবা,
যদি বি স্কোয়াৰ মাইনাছ 4ac যিটো ভেলু সেই ভেলুটো যদি তোমাৰ পূৰ্ণবৰ্গ হয়, সেই ভেলুটো যদি কি হয় পূৰ্ণবৰ্গ হয়, তেতিয়াহ'লে তুমি কি পাবা পৰিমেয় ৰুট পাবা। কি ৰুট? পৰিমেয় ৰুট পাবা। আৰু যদি বি স্কোয়াৰ মাইনাছ 4ac যদি পূৰ্ণবৰ্গ যদি নহয়, তেতিয়াহ'লে অপৰিমেয় ৰুট পোৱা যায়। এইবোৰ কথা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, মেট্ৰিক পৰীক্ষাত আহে। এই পৰিমেয় আৰু অপৰিমেয়ৰ ওপৰত কিন্তু প্ৰশ্ন আহে। তোমাৰ পৰিমেয় হ'বলৈ হ'লে পূৰ্ণবৰ্গ হ'ব লাগিব, আৰু যদি অপৰিমেয় হয় তেতিয়াহ'লে তোমাৰ সেইটো পূৰ্ণবৰ্গ নহ'ব। এই গোটেইখিনি কথা মনত ৰাখিবা, 5টা কথা। তো ইয়াতে তোমাৰ কি বুলি কৈছে, মনবোৰ সমানৰ কথা কৈছে। তো সমান হ'লে তোমাৰ কি হ'ব, ভেদ নিৰূপকটো 0ৰ ইকুৱেল হ'ব। এতিয়া ভেলু বহাই দিয়া, এতিয়া কে ৰ ভেলু চোৱা, এটা তোমাৰ আছে বি স্কোয়াৰৰ ভেলু আছে -k, গতিকে -k কি স্কোয়াৰ কৰিলে তুমি k স্কোয়াৰ পাবা, -4ac আছে, গতিকে ইয়াতে 4 আছে, আৰু a ৰ ভেলু আছে তোমাৰ 2, গতিকে 8 আহিব, আৰু ইফালে আছে তোমাৰ কি k, গতিকে 8k = 0। ইয়াৰ পৰা তুমি k কমন লোৱা, k কমন ল'লে তুমি পাবা ইয়াৰ পৰা k - 8 = 0, গতিকে ইয়াৰ পৰা তুমি কি পাবা k = 0 নাইবা k - 8 = 0। এতিয়া চোৱা, তোমাৰ k আৰু k - 8 যদি 0 হয়, তাৰ মানে তোমাৰ k 0 নাইবা তোমাৰ এইটো 0 হয়, অৰ্থাৎ k = 0 হ'ব নাইবা k - 8 = 0। তো ইয়াৰ পৰা তুমি কি পাবা, k = 8 পাবা, অৰ্থাৎ k ৰ ভেলু আমি কি পালো, 0 পালো নাইবা 8 পালো। এইটো চোৱা, k = 0 হ'ব নাইবা 8 হ'ব, এইটো 0 আৰু 8, এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটি চাবা, ইয়াতে তোমাৰ এপি এটা দিয়া আছে, এইটোৰ পৰা আমাৰ সুধিব লাগে। এতিয়া চোৱা, a ৰ ভেলু 5 আছে, a ৰ ভেলু কিমান আছে 5, a ৰ ভেলু 5, a ৰ ভেলু 5 হয়, এইটো লিখি লোৱা, a ৰ ভেলু 5 হয়। তাৰপিছত d ৰ ভেলু তোমাৰ কি কৰিব লাগে, ছেকেণ্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্ম মাইনাছ কৰিব লাগে। তো 11 - 5 তোমাৰ কিমান আহিব, 6। এতিয়া তোমাৰ কৈছে যে 3012 এপিৰ এটা পদ হয়, 301ৰ কথা কৈছে। 3012 যদি এপিৰ পদ হয়, আমি ধৰি ল'ম এইটো an = a + n - 1 * d, ঠিক আছে। এইটো চোৱা, তোমাৰ এই পদটো আমি 301 বুলি ধৰি লওঁ, 301, a ৰ ভেলু আছে 5, n - 1 আমি নাজানে, তো d ৰ ভেলু আছে 6। এতিয়া তোমাৰ এইফালে কি আহিব, এই 5টো ইফালে আহিলে মাইনাছ হৈ যাব, ইয়াতে প্লাছ এটা আছে বাৰু, এই যিটো 5 আছে সেই 5টো ইফালে আহিলে মাইনাছ হ'ব, হয়নে? তো মাইনাছ হ'লে তোমাৰ ইফালে কিমান আহিব, মাইনাছ হ'লে আহিব তোমাৰ ইফালে 296, এটা আহিব কিমান, 296 আহিব, আৰু এই 6টো ইয়াতে মাল্টিপ্লাই হৈ আছে, এইফালে আহিলে তোমাৰ কি হৈ যাব, ডিভাইড হৈ যাব, হয়নে? আৰু এইফালে চোৱা -1 আছে, এইটো -1টো ইফালে আহিলে প্লাছ হ'ব, আৰু ইফালে থাকিব n, গতিকে এইটো চোৱা, তুমি যদি ডিভাইড কৰা 6 × 4 = 24, 6 × 4 = আহিব 24, 24 হ'লে থাকিব তোমাৰ 46, 46টো তোমাৰ 6ৰে ডিভাইড নহয়, ডিভাইড হ'ব জানো? আৰু তোমাৰ n মানে হৈছে তোমাৰ পদৰ সংখ্যা, আৰু পদৰ সংখ্যাটো দশমিকত আহিব নোৱাৰে, গতিকে আমাৰ দশমিকত আহিব যদি নোৱাৰে, তাৰ মানে 301 যিটো আছে সেইটো আমাৰ কি নহয়, ইয়াৰে পদ নহয়। ইয়াতে কৈছে তোমাৰ p is a term of ap, কিন্তু এইটো ap নহয়, গতিকে আমাৰ p2 ইনকাৰেক্ট হ'ব, p ইনকাৰেক্ট, p2 ইয়াতে কাৰেক্ট আছে, p কিউ বহুত কাৰেক্ট আছে, এইটো চোৱা, এইটো তোমাৰ আছে p ইনকাৰেক্ট, এটা অপশ্যনতে আছে, ডি অপশ্যনটো কাৰেক্ট হ'ব। বাকী তোমাৰ এইটোও তুমি এই কৰিব পাৰা, এইখিনি তুমি চেক কৰিব পাৰা। কেনেকৈ চেক কৰিবা চাবা, তুমি এইটো পইণ্টতে চাবা, এইটো ইয়াতে তুমি চেক কৰিব পাৰা। এইটো তুমি যদি চেক কৰা তেতিয়াহ'লে তুমি কি পাবা চাবা, ইয়াতে তুমি চেক কৰা, এইখিনি চেক কৰা। এতিয়া তোমাৰ কৈছে যে তোমাৰ যদি 301ৰ লগত 4 যোগ কৰোঁ, তাৰমানে এইটো তোমাৰ কিমান আহিব, 305, হয়নে? 301ৰ লগত 4 প্লাছ কৰিলে 5 আহিব, আৰু এইফালে আছে তোমাৰ কিমান 5 প্লাছ ইফালে আছে তোমাৰ n - 1 * d - 6 হয়। এই 305টো ইফালে লৈ আহা, 5টো ইফালে আনিলে তোমাৰ কিমান আহিব, 300, আৰু তোমাৰ এই 6টো ইয়াতে আছে, তো ইফালে আহিলে হ'ব ডিভাইড, আৰু এই -nটো ইফালে আনিলে হ'ব +1, গতিকে এইটো চোৱা, এইটো তোমাৰ 50 + 1 = n, মানে তোমাৰ n ৰ ভেলু কিমান পালা, 51, এইটো চোৱা গোটা নাম্বাৰ আহিছে, গতিকে এইটো সঁচা হয়, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। চোৱা, একেবাৰে 1 মিনিটৰ অংক আছিল। তাৰপিছত তোমাৰ 15 নম্বৰ কুৱেশ্যনটি, ইয়াতে তোমাৰ চোৱা a ৰ ভেলু √2, ইয়াতে গোটেইকেইটা a ৰ ভেলু √2 দি আছে, √2 মানে কি, তোমাৰ এইটো ফাৰ্ষ্ট টাৰ্ম হয়, ফাৰ্ষ্ট টাৰ্ম a বুলি লিখা হয়, আৰু d মানে কি, d মানে ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম, গতিকে এইটো আহিব তোমাৰ 3/√2 - √2, গতিকে এইটো আহিব তোমাৰ 3 - √2 × √2, হয়নে নাই, ডিভাইডেড বাই তোমাৰ কি আহিব, √2, গতিকে 3 - এইটো চোৱা √2 × √2, মানে তোমাৰ কি হয়,
√2 হোল স্কোয়াৰ হয় স্কোয়াৰ আৰু ৰুট কেঞ্চেল যাব থাকিব 2 মানে 3 - 2 ডিভাইডেড বাই √2 গতিকে এইটো আহিব 1/√2 গতিকে তোমাৰ এৰ ভেলুটো তোমাৰ ফাৰ্ষ্ট টাৰ্ম এইটো √2 আছে আৰু ডিৰ ভেলু আমি কিমান পালোঁ 1/√2 তো 1/√2 হ'ব এইটো তোমাৰ বি অপশ্যন কাৰেক্ট অপশ্যন হয় বুজি পাইছা 16 নম্বৰ কুৱেশ্যনটো আৰু ইজি হয় ইয়াতে তোমাৰ কৈছে যে এই টাৰ্ম কেইটা তোমাৰ এপিত আছে যদি এপিত আছে তোমালোকে জানা যে এপিত থাকিলে গোটেইকেইটা টাৰ্মৰ মাজৰ যিটো কমন ডিফাৰেন্স সেইটো সেম হয় কমন ডিফাৰেন্স কি হয় সেম হয় গতিকে কমন ডিফাৰেন্স যদি সেম হয় এই দুটা টাৰ্মৰ ডিফাৰেন্স তোমাৰ কি হ'ব x - 18 আৰু এই দুটা টাৰ্মৰ যিটো ডিফাৰেন্স আছে ইকুৱেল হ'ব মানে -3 এইটো আহিব তোমাৰ -y গতিকে এইটো -y আছে ইফালে এইটো ইফালে লৈ আহা তো পজিটিভ হ'ব তো x + y হ'ব ইফালে আছে তোমাৰ -3 আৰু ইফালে আছে তোমাৰ -18 টো ইফালে লৈ আহা তো এইটো হৈ যাব পজিটিভ 18 গতিকে ইয়াৰ পৰা তুমি কি পাবা x + y = 18 ৰ পৰা 3 গলে কিমান থাকে 15 x + y = 15 বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালা তাৰ পিছৰ কোৱেশ্যনটো চাবা ইয়াতে তোমাৰ এইটো চাবা এইটো কিন্তু তোমাৰ এটা মজাদাৰ প্ৰশ্ন হয় এইটো যোৱা বছৰৰ কেইবাটাও জিলাত আহিছে ABC এটা ট্ৰায়াঙ্গল আছে মই এটা ডায়াগ্ৰাম আঁকি দিছো এইটো চাবা ABC এইটো তোমাৰ A এইটো BC এটা তোমাৰ ৰেখা আছে XY এইটো XY আছে আৰু ইয়াতে তোমাৰ এইটোৰ লগত এইটো তোমাৰ কি বুলি কৈছে প্যাৰালেল বুলি কৈছে BX আৰু তোমাৰ এইটো কৈছে 3/7 AB XY 5.2 হয় XY এইটোৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 5.2 তেতিয়া হলে BC ৰ ভ্যালু কিমান হ'ব BC যেটো আছে হেতুৰ ভ্যালু কিমান হ'ব হেতু তোমাৰ ওলাব লাগে সো তুমি যদি BC ৰ ভ্যালু ওলাবলৈ যোৱা BX আৰু তোমাৰ AX ৰ ভ্যালু লাগিব তো তুমি হেতু আগত ওলাই লোৱা তো হেতু যদি তুমি ওলাবলৈ যোৱা তেতিয়া হলে তুমি কি কৰিবা ইয়াৰে BX আৰু AB ৰ ৰেশিও লোৱা ঠিক আছে তো তোমাৰ ইয়াৰে পৰা তুমি কি পাবা BX/AB এটো ইফালে লৈ আহিছো AB ইফালে লৈ আহিছো AB টো তো ইয়াতে তোমাৰ কি হ'ব 3 তোমাৰ কি হ'ব 7 হ'ব এটো তুমি লক্ষ্য কৰা যেটো BX আছে এটো লক্ষ্য কৰা BX এটো BX হয় এইখিনি আৰু এইফালে আছে তোমাৰ কি AX তো যেটো তোমাৰ BX আছে BX টো তোমাৰ কি হয় AB মাইনাস তোমাৰ কি হ'ব BX হ'ব হয়নে নাই এতে AB ৰ ভ্যালু দি আছে তোমাৰ কিমান 7 AB ৰ ভ্যালু কিমান দি আছে 7 দি আছে গতিকে তোমাৰ AX ৰ যেটো ভ্যালু হেতু কিমান হ'ব 4 আৰু এটোৰ ভ্যালু হ'ব কিমান 3 বুজি পাইছা না কি কৈছো মই এতে AB ৰ ভ্যালু 7 হয় AB ৰ ভ্যালু মানে গোটেইখিনিৰ ভ্যালু 7 হয় তেতিয়াহলে BX ৰ যেটো ভ্যালু BX ৰ ভ্যালু হেতু কেনেকৈ ওলাবা AB ৰ পৰা তুমি কি কৰা এই যেটো BX আছে এটো মাইনাস কৰি দিয়া তো AB ৰ ভ্যালু আছে 7 তো 7 ৰ পৰা 3 গলে কিমান হ'ব 4 অৰ্থাৎ AX ৰ ভ্যালু আমি কিমান পালো AX ৰ ভ্যালু আমি কিমান পালো 4 পালো আৰু BX ৰ ভ্যালু পালো 3 ঠিক আছে এতিয়া আমাৰ লাগে কোনটো আমাৰ A2 ভ্যালু লাগে A2 ভ্যালু গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম ইয়াৰ পৰা সবা তোমাৰ যদি আমি লিখিব পাৰো AB/BX এটো আমি লিখিব পাৰো AB/BX = XY/BC এটো আমি লিখিম কাৰণ তোমাৰ এটো যেটো আমাৰ বেসিক প্ৰপৰশনালিটি যেটো থিওৰিম আছে সেই থিওৰিম মতে এটো আমি লিখিব পাৰো হয়নে নাই গতিকে ইয়াৰ পৰা আমি এটো কি পাম এটো পাম আমি AX/AB মানে 4/7 = আমাৰ কি হ'ব এটো XY/BC XY/BC মানে এটো তোমাৰ কি হ'ব 5.2 ডিভাইডেড বাই BC এটা মাল্টিপ্লিকেশন কৰা আমাৰ आंसर আহি যাব তো গতিকে BC = কিমান হ'ব BC = ক্ৰস মাল্টিপ্লিকেশন কৰিলে এটো আহিব তোমাৰ 5.2 * 7 ডিভাইডেড বাই 4 টো ইফালে গলে তোমাৰ কি হৈ যাব ডিভাইড আৰু 4 এৰে তোমাৰ 52 কেবাৰ যাব 1.3 টাইম যাব 1.3 আৰু তোমাৰ 13 ৰ 7 গুণ 91 হয় মানে এটো হ'ব 9.1 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এটো তোমাৰ এনেকুৱা ধৰণৰ ক্যালকুলেশন তোমালোকে যদি কৰিব পাৰা দ্যাটস বেটাৰ আৰু এটো তোমালোকৰ এক্সাৰসাইজৰ প্ৰশ্ন হয় তোমালোকৰ এটো 2 মাৰ্কৰ কাৰণে 3 মাৰ্কৰ কাৰণে বহুত জিলাত এই বছৰো আহিছে প্ৰশ্ন প্ৰমাণ কৰিবলৈ আহে যে PS/SQ এটা সব PS/SQ = PT/T আৰু PST/PRQ PST A2 angle PRQ মানে A2 angle তোমাৰ ইকুৱেল দিয়া আছে আৰু এটো সব PS/SQ দিয়া আছে আৰু PT/TR দিয়া আছে এটো লগত এটো তোমাৰ কি দিয়া আছে ৰেশিও সমান দিয়া আছে তো এটো আৰু এটো তোমাৰ কি হ'ব প্যাৰালেল হ'ব যদি প্যাৰালেল হয় এটো যিমান এংগল আহিব সেই এংগলটো তোমাৰ এটো হ'ব আৰু ইয়াতে যেটো এংগল আছে সেই এংগলটো ইয়াতেও আহিব বুজি পাইছা মানে ইকুৱেল হৈ যাব
ইকুৱেল হৈ গ'লে তোমাৰ এই ডাঙৰ যিটো ট্ৰাইংগল আছে সেইটো তোমাৰ কি হৈ যাব চোৱা তোমাৰ সমান বাহুৰ বিপৰীত সমান কোণৰ বিপৰীত কোণবোৰ তোমাৰ কি হয় সমান হয় সমান কোণৰ বিপৰীত বাহুবোৰ সমান এইটোতো জানা তোমালোকে 4-5তে পঢ়ি আহিছা ত্ৰিভুজৰ ধৰ্ম যে দুটা বাহু সমান হ'লে সেই সমান বাহুৰ বিপৰীত কোণ এইটোৰ বিপৰীত কোণ এইটো হয় আৰু এইটোৰ বিপৰীত কোণ এইটো হয় এই কোণবোৰ তোমাৰ কি হয় সমান হয় হয়নে নাই গতিকে তোমাৰ এই ডাঙৰ যিটো ট্ৰাইংগল পালো আমি সেই ট্ৰাইংগলটো তোমাৰ কি হ'ব আইসোসেলেস ট্ৰাইংগল হ'ব সেই ট্ৰাইংগলটো কি হ'ব আইসোসেলেস হ'ব মানে PQR টো তোমাৰ আইসোসেলেস ট্ৰাইংগল হয় 4 কাৰেক্ট হয় তো ডি অপশনটো কি হ'ব ইয়াতে কাৰেক্ট অপশন হ'ব বুজি পালানে অনলি 4 তোমাৰ কি হ'ব কাৰেক্ট হ'ব ডি অপশনটো কাৰেক্ট হয় তাৰপিছত তোমাৰ 90 নম্বৰ কোৱেশ্চনটো চাবা এইটো চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে কাৰ্টিও প্লেনত বহালে আৰামছে এনসাৰ আহি যায় তোমালোকে এইটো একেবাৰে ৰকেট সায়েন্সৰ ম্যাথছ নহয় এইবোৰ ইজিলি তোমালোকে কৰিব পাৰা সো এটা দিছে তোমাৰ -3 4 এফালে x ড্যাশ এফালে x হয় এফালে y আৰু এফালে আছে y ড্যাশ তো এফালে তুমি কি কৰিব পাৰা -3 তো এটো ধৰিলা -3 আৰু ওপৰত আছে 4 গতিকে ধৰিলা এই পইণ্টটো ইয়াতে আহিছে -3 আৰু কি আছে 4 এই পইণ্টটো ইয়াতে আহিছে তাৰপিছত বিন্দু কেইটা বহুৱা এতে 0 0 আছে তাৰপিছত আছে 4 0 x ৰ ভ্যালু 4 হয় y ৰ ভ্যালু 0 হয় তো এটো ইয়াতে আহিব তাৰপিছত আছে -3 0 চাবা এটা আছে তোমাৰ x ৰ ভ্যালু -3 আছে তো এটো ইয়াতে আহিব কাৰণ ইয়াৰেও তোমাৰ -3 আছে ইয়াতেও তোমাৰ -3 আছে এটো 0 এটো তো x অক্ষৰ ওপৰত থাকিব আৰু আছে 3 0 গতিকে এটো আহিব ইয়াতে 3 0 এটা চোৱা তোমাৰ এই বিন্দুটোৰ আটাইতকৈ ওচৰত কোন আছে এটো আছে কাৰণ এটা তোমাৰ x ৰ ভ্যালু তোমাৰ কি আছে সেম আছে গতিকে এটোটা তোমাৰ ওচৰত আছে এটো তো দূৰত আছে গতিকে এটো তোমাৰ কারেক্ট হ'ব -3 0 তো তোমাৰ সি অপশনটো কারেক্ট অপশন হয় বুজি পাইছা 20 নম্বৰটো চাবা এটত কি কৈছে if PK0 বিন্দুটোৱে A22 আৰু B-47 বিন্দু সংযোগী ৰেখাখণ্ডক 1:2 অনুপাতত ভাগ কৰিছে তেতিয়াহ'লে k এর মান কিমান হ'ব আচ্ছা k এর ভ্যালুজ লাগে আমাৰ এটো তোমাৰ সেকশন ফর্মুলা এপ্লাই কৰিব লাগিব সেকশন ফর্মুলা এপ্লাই কৰা সেকশন ফর্মুলা কি আছিল m1x2 m2x1 ডিভাইডেড বাই m1 m2 আৰু y এর ভ্যালু কি আছিল m1y2 plus m2y1 divided by কি আছিল m1 plus m2 সরি বাৰু তো এটো আছিল আমাৰ সেকশন ফর্মুলা আৰু সেকশন ফর্মুলাৰ যেটো তোমাৰ পয়েন্ট আছে যেটো পয়েন্টে তোমাৰ সেকশন কৰে সেই পয়েন্টটো আমাৰ দিয়া আছে k0 কি দিয়া আছে k0 ইয়াৰ পৰা লাগে আমাৰ k এর ভ্যালু কার ভ্যালু লাগে k এর ভ্যালু গতিকে এটা তুমি চোৱা এটো আছে তোমাৰ x ৰ আৰু এটো হৈছে তোমাৰ কি 0 গতিকে আমাৰ এই 0 যেটো টার্ম আছে 0 মানে y এর যেটো ভ্যালু আছে y এর ভ্যালুটো আমাৰ নালাগে আমাৰ লাগে কেৱল k এর ভ্যালুটো লাগে গতিকে আমি এটো টার্ম আমি ইউজ নকৰো কেৱল আমি এটা টার্ম হি ইউজ কৰিম কিন্তু ফর্মুলা গুটিখিনি জানিবা মনত ৰাখিবা এটা ভ্যালু পুট কৰি দিয়া आंसर আহি যাব চাবা তো k = এটা চাবা তোমাৰ x1 এটো হৈছে তোমাৰ কি x1 এটো y1 এটো x2 এটো হৈছে y2 এটো হৈছে তোমাৰ m1 আৰু এটো হৈছে কি m2 গতিকে ভ্যালু বহাই দিয়া m1 x2 m1 ৰ ভ্যালু আছে 1 x2 ৰ ভ্যালু কিমান আছে -7 গতিকে এটো তোমাৰ কিমান আহিব -7 আহিব আৰু ইফালে আছে প্লাস আগতে চাই লও m2 ৰ ভ্যালু আছে 2 আৰু x1 ৰ ভ্যালু আছে 2 গতিকে 2 2 যা 4 2 2 যা 4 আৰু ডিভাইডেড বাই তোমাৰ কি আহিব m1 + m2 মানে তোমাৰ 1 + 2 কিমান আহিব 3 গতিকে এটো তোমাৰ কিমান হ'ব এটো সব 4 ৰ পৰা 7 গলে -3 ডিভাইডেড বাই তোমাৰ কি আহিব 3 -3/3 মানে কিমান হয় -1 অর্থাৎ k এর ভ্যালু আহিব -1 এটো স্যার ডি অপশনত আছে চাইছা কিমান ইজি ক্যালকুলেশন হয় তো ডি অপশনটো কি হ'ব কারেক্ট অপশন হয় তাৰ পিছত চাবা এটো তোমাৰ 21st নম্বৰ কোৱেশ্চনত কি কৈছে ট্রায়াঙ্গল PQR আৰু PR ৰ মধ্যবিন্দু ক্ৰমে ABC কালি ABC P হয় তেতিয়াহলে PQR ৰ কালি কি হ'ব আচ্ছা এই প্ৰশ্ন আহিছে এটো চাবা এটো তোমাৰ এটা ট্রায়াঙ্গল হয় এই ট্রায়াঙ্গলটোৰ নাম দিছে PQR ঠিক আছে PQ ৰ ওপৰত আছে A বিন্দু এটো মিড পয়েন্ট A বিন্দু হয় মিড পয়েন্ট কিন্তু হয় তাৰ পিছত তোমাৰ QR ৰ ওপৰত আছে B পয়েন্ট আৰু PR ৰ ওপৰত আছে C পয়েন্ট এটো C জোড়া লগাই দিয়া এটো তুমি পালা এটো এনেকুৱা পালা আৰু তোমাৰ দিয়া আছে ABC ৰ যেটো কালি হেতু P দিয়া আছে সো ABC এটোৰ কালি দিয়া আছে P ঠিক আছে গতিকে এটোৰ কালিও কি হ'ব P এটোৰ কালিও P
এইটোৰ কালিও পি বুজি পাইছা কিয় পি হ'ল কাৰণ এটা ত্ৰিভুজৰ মধ্যবিন্দু সংযোগ কৰি পোৱা প্ৰত্যেকটো ত্ৰিভুজৰ কালি সমান হয় প্ৰতিটো ত্ৰিভুজৰ কালি তোমাৰ কি হয় সমান হয় সমান বুজি পালা তো তোমাৰ এটাৰ যদি পি হয় ইয়াৰে কালিও পি হ'ব ইয়াৰে কালিও পি হ'ব ইয়াৰে কালিও কি হ'ব পি হ'ব ঠিক আছে তো ইয়াতে চোৱা যিটো তোমাৰ ট্ৰাইংগল এ বি চিৰ যিটো তোমাৰ কি আছে কালি আছে সেইটো হৈছে তোমাৰ এ বি চিৰ কালি তোমাৰ দিয়া আছে ইমান গতিকে এটা কোনটো শুদ্ধ হ'ব চাবা গতিকে এ বি চিৰ কালি তোমাৰ পি হয় আৰু যিটো তোমাৰ পি কিউ আৰৰ যিটো কালি সেইটো তোমাৰ কি হয় চাৰিটা পি মিলি হয় গতিকে 4p আচ্ছা এইটো কিউ হয় না এইটো তোমাৰ কিউ হয় তো এইটো হ'ব পি ইজ ইকুৱেল টু কি হ'ব 4q পি ইজ ইকুৱেল টু 4q এইটো চোৱা এ নম্বৰ অপশ্যনত আছে গতিকে এইটো তোমাৰ কাৰেক্ট অপশ্যন হয় পি ইজ ইকুৱেল টু 4q তাত কি পি ইজ ইকুৱেল টু 4p নহয় এইটো তোমাৰ কিউহে আছে তো কিউ ইজ ইকুৱেল টু তোমাৰ 4p হ'ব এইটোহে কাৰেক্ট হ'ব ডি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে ডি অপশ্যন উল্টা হৈছে এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হয় তাৰপিছত চাবা ইয়াতে তোমাৰ থিটাৰ ভ্যালু দিয়া আছে তোমাৰ কিমান থিটাৰ ভ্যালু দিয়া আছে √/30 থিটাৰ ভ্যালু √30 থিটাৰ ভ্যালু দিয়া আছে 30 ডিগ্ৰী থিটাৰ ভ্যালু কিমান দিয়া আছে 30 ডিগ্ৰী দিয়া আছে গতিকে ভ্যালু লোৱা cos 30 এটো cos 30 আছে cos 30 ৰ ভ্যালু কিমান cos 30 ৰ ভ্যালু হৈছে √3/2 √3 মানে হৈছে 1.73 ডিভাইডেড বাই 2 গতিকে এটো তো তোমাৰ লেস দেন 1 হ'ব লেস দেন 1 তাৰপিছত আছে তোমাৰ sin 30 sin 30 ৰ ভ্যালু হৈছে হাফ হলে তোমাৰ এটো আহিব 0.5 এটো কিমান আহিব লেস দেন 1 হলে এটো তোমাৰ কিমান আহিব এটো 2 আছে 1 দিলে পয়েন্ট দিলে 10 হল 10 হলে তোমাৰ 8 দুগুণা 16 এটো 0.8 মান আহিব আৰু এটো হৈছে 0.5 আৰু এটো আছে cot 30 cot 30 ৰ ভ্যালু হৈছে √3 আৰু √3 মানে হৈছে 1.7 গতিকে এটো তো আটাইতকৈ ডাঙৰ হল আটাইতকৈ ডাঙৰ হৈছে cot তাৰপিছত আহিব কোন তাৰপিছত আহিব cos তাৰপিছত আহিব sin cot আটাইতকৈ ডাঙৰ তাৰপিছত আহিব cos তাৰপিছত আহিব sin এটো বি অপশ্যন কাৰেক্ট হয় এটা আটাইতকৈ ডাঙৰ তাৰপিছত এইটো বি অপশ্যন কাৰেক্ট হয় তাৰপিছত তাৰ বাদ মে এইটো সবা এইটো প্ৰশ্ন তুমি দুইফালে কৰিব পাৰা দুটা নিয়ম আছে তুমি দুটা নিয়মত কৰিব পাৰা এটা লক্ষ্য কৰা √2 sin θ = 1 আছে তেতিয়াহলে sec² θ - cos² θ ৰ ভ্যালু কি হ'ব ইয়াৰ পৰা তুমি যদি চোৱা তেতিয়াহলে আমি কি পাম sin θ = 1/√2 পাম এতিয়া চোৱা তোমাৰ sin θ ৰ কিমান ডিগ্ৰী তোমাৰ 45 ডিগ্ৰী হয় কিমান 1/√2 কিমান ডিগ্ৰী তোমাৰ ভ্যালু হয় তো 45 ডিগ্ৰী হয় হয়নে মানে 45 ডিগ্ৰীৰ ভ্যালু তোমাৰ 1 বাই কি হয় √2 হয় মানে আমি থিটাৰ ভ্যালু পালো 45 ডিগ্ৰী এতে ভ্যালু বহাই দিয়া ইয়াতে sec² θ আছে তো 45 sec 45 ৰ ভ্যালু কিমান 1/√2 এটো স্কয়ার আছে তো হোল স্কয়ার হ'ব আৰু cosec 45 ৰ ভ্যালু তোমাৰ 1/√2 এ হয় গতিকে এটো তুমি ভ্যালু কিতনা পাবা এটো পাবা তুমি 1/4 1/4 হ্যাঁ 1/2 হ'ব 1 বাই কি হ'ব 2 মাইনাস ইয়াতে তুমি কি পাবা 1/2 তো হাফৰ পৰা হাফ গলে 0 তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব চাইছানে ইয়াৰে তোমাৰ সেকৰ ভ্যালু তোমাৰ কি মই ইয়াতে তোমাৰ 1/√2 বুলি কৈছো তো তোমাৰ তেতে কি তোমাৰ 1/√2 নহয় √2 হয় ডাইৰেক্টলি √2 হয় সেকৰ ভ্যালু √2 আৰু তোমাৰ cosec 45 ৰ ভ্যালু √2 এ হয় গতিকে √2 ৰ পৰা √2 গলে 0 হয় এটো 1 নাহে বাৰু 2 - 2 0 এটো কারেক্ট হয় ঠিক আছে নাইবা তুমি ইয়াতে আইডেন্টিটিসও এপ্লাই কৰিব পাৰা আইডেন্টিটি এপ্লাই কৰিও তুমি এটো কৰিব পাৰা সমাধান আচ্ছা হেতু কৰি দিও কৰিছোৱে যদি হয়নে নাই আইডেন্টিটি এপ্লাই কৰিলে তোমাৰ ইয়াতে তুমি কিমান পাবা sin θ = 1/√2 sin θ = 1/√2 গতিকে cosec θ কি হ'ব cosec θ তোমাৰ কি আছে cosec θ মানে 1/sin θ cosec θ মানে 1/sin θ গতিকে 1/sin θ ৰ ভ্যালু হৈছে তোমাৰ 1/√2 গতিকে cosec θ ৰ ভ্যালুটো আমি ডাইৰেক্টলি √2 পাই গলো আৰু আছে তোমাৰ cosec θ আচ্ছা cosec θ তোমাৰ কি আছিল cosec θ আছিল তোমাৰ 1/cos θ
cosec থিটা হৈছে 1 বাই cos থিটা cosec থিটা ইজ ইকুয়াল টু 1 বাই cos থিটা এতিয়া তোমাৰ cos থিটাৰ ভ্যালু আকৌ ওলাব লাগিল cos থিটাৰ ভ্যালু কেনেকৈ ওলাব পাৰো এইটোৰ পৰা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুয়াল টু 1 হয় গতিকে ইয়াৰ পৰা আমি কি পাম cos স্কয়াৰ থিটা ইজ ইকুয়াল টু 1 মাইনাস sin স্কয়াৰ থিটা তো ভ্যালু বহাই দিয়া 1 মাইনাস sin স্কয়াৰ থিটা sin এর ভ্যালু বহাই দিয়া sin এর ভ্যালু তো আমি পাইছো 1 বাই √2 1 বাই √2 হোল স্কয়ার কৰিলে এটো আহিব 1 মাইনাস 1 বাই 2 মানে এটো তোমাৰ কিমান আহিব 1 বাই 2 আহিব হয়নে নাই আচ্ছা 1 বাই 2 আহিল কিন্তু ইয়াতে cos স্কয়ার আছে না গতিকে ইয়াৰ পৰা তুমি পাবা cos থিটা ইজ ইকুয়াল টু 1 বাই √2 কাৰণ ইয়াতে স্কয়ার আছে এটো স্কয়ার থাকিলে তোমাৰ স্কয়ারটো হিবালে গলে √2 হৈ যাব তো √1 মানে 1 হয় তলৰ √2 ৰৈ যাব বুজি পালা গতিকে এটো এতে ভ্যালু বহাই দিয়া এটো 1 বাই √2 গতিকে এটো তোমাৰ কিমান আহিল √2 এতে ভ্যালু বহাই দিয়া ইয়াতে ভ্যালু বহাই দিলে তোমাৰ cosec স্কয়ার cos যেটা তোমার sec sec থিটা মানে 1 বাই cos থিটা এটা তোমার cosec থিটা ইয়াৰ পৰা ভ্যালু ওলাইছো এটো sec থিটা হ'ব লাগিছিল দে এটো sec থিটা মানে 1 বাই cos থিটা এটো sec থিটা হে এটো কি হ'ব sec থিটা তো তোমার sec থিটাৰ ভ্যালু √2 cosec থিটাৰ ভ্যালু √2 স্কয়ার কৰিলে তোমাৰ √2 স্কয়ার মাইনাস √2 স্কয়ার তো এটোৰ ভ্যালু আহিব 0 বুজি পাইছা 0 এটোৰ आंसर হয় তার পিছত এটা তোমার 24 নাম্বার যেটো কোশ্চেন আছে কোশ্চেনটো মিস্টেক আছে এই কোশ্চেনটো তোমার आंसरটো নিমিলে ইয়াতে তোমার sin থিটা আৰু তোমাৰ ইয়াতে আছে কি তোমাৰ cos থিটাৰ ভ্যালু আছে ইয়াতে তোমালোকে ইয়াতে এটা সাধুকথা মনত ৰাখা ৰেশিও মনত ৰাখাৰ কাৰণে হেতু মই এনেকে মনত ৰাখিছো sin cosec cos secta cot sin cos cos secta cot এনেকে মনত ৰাখা sin cos cos secta cot sin cos cos secta cot sin cos cos secta cot কমেন্টত লিখিবাচোন এটো আৰু ইফালে লিখিবা প্ৰায় ভাল পোৱা মানে লগ ভগ লাভ এতিয়া তোমালোকৰ ক্লাস 10 ত উঠিলে তো ভাল পোৱা ৰসগোল্লাবোৰ বেছিকে টপকি পৰে লগ ভগ লাভ হয়নে 9 ত উঠিলে প্ৰেমৰবোৰ বেছি মানে গাখীৰৰ নিচিনা ফুলি উঠে আৰু ইফালে আহিব কি তোমাৰ কল এটো লুটাই দিয়া এটা আহিব কব আৰু এটা আহিব কি ভল এটো লগ ভগ লব এটো লুটাই দিয়া তো কি হ'ব লগ ভগ লব কল কব ভল হ'ব ঠিক আছে তাৰ মানে তো আমি ৰেশিও গুটেখিনি পাই গলো এটা সব cosecৰ ভ্যালু দি আছে 13/12 cosec মানে আছে কৰ্ণ বাই লম্ব মানে এটো হৈছে তোমাৰ কৰ্ণৰ ভ্যালু আৰু এটো হৈছে কি তোমাৰ লম্বৰ ভ্যালু এটা তুমি ইয়াৰ পৰা ভূমি উলাই ল কি লাবা ভূমি তো ভূমিৰ ভ্যালু তোমাৰ কি হ'ব এটো আহিব তোমাৰ 13 স্কয়ার মাইনাস 12 স্কয়ার তো তোমার 169 মাইনাস 144 তো এটা রয়ে গেল তোমার 25 মানে হল 5 এটা তোমার sin থিটাৰ ভ্যালু লোৱা sin থিটাৰ ভ্যালু তোমাৰ কিমান হ'ব sin থিটাৰ ভ্যালু যদি sin মানে কি আছিল লম্ব বাই কৰ্ণ এটা আমি লম্ব কিমান পালো লম্ব বাই কৰ্ণ এটো আহিব তোমাৰ কিমান 12/13 তাৰ পিছত আছে কি তোমাৰ cosৰ ভ্যালু লোৱা তো cos মানে কি আছিল ভূমি বাই কৰ্ণ তো ভূমি আমি পালো 5 হয়নে আৰু কৰ্ণ আমি কিমান পাইছিলো কৰ্ণটো ইয়াতে দিয়েই আছে 13 তো 5 বাই কিমান পালো 13 পালো বুজি পাইছা এতিয়া আমি ইয়াতে গুটেকেটাৰ ভ্যালু পুট কৰি দিম এটা তোমাৰ কি হ'ব গুটেকেটাৰ ভ্যালু পুট কৰি দিলে এটো হ'ব তোমাৰ 2 ইনটু এটো হ'ব তোমাৰ 12/13 আৰু ইফালে আহিব মাইনাস 3 ইনটু এটো আহিব তোমাৰ কিমান 5/13 বুজি পালা সিম্পল হয় একেবাৰে আৰু ইয়াতে আহিব 4 ইনটু 12/13 মাইনাস ইফালে আহিব তোমাৰ 9 ইনটু 5/13 বুজি পালা এতিয়া তোমাৰ এই ওপৰৰ গোটেইখিনিৰ পৰা তোমাৰ 13 কমন আহিব এলসিএম আহিব 13 এলসিএম আহিব আৰু ওপৰত থাকিব কি 2 12 গুণ 24 মাইনাস 3 5 গুণ 15 আৰু তলতো তোমাৰ কি আহিব 13 কমন আহিব 13 কমন আহিলে এটো আহিব তোমাৰ 12 4 গুণ 48 আৰু তোমাৰ 9 5 গুণ 45 ঠিক আছে তো 13 আৰু 13 তোমাৰ ক্যান্সেল যাব তো ওপৰত ৰৈ গল কিমান তোমাৰ ওপৰত কিমান ৰৈ গল ওপৰত ৰৈ গল তোমাৰ 24 ৰ পৰা যদি ই যায় তেতিয়াহলে ওপৰত থাকিব 9 আৰু তলত কিমান আহিব এটো 45 ৰ পৰা এটো আহিব 3 গতিকে তোমাৰ 9 ৰ পৰা যদি তোমাৰ 3 যায় সৰি 9 ক 3 ৰে ডিভাইড কৰিলে তোমাৰ কিমান আহিব 3 এটোৰ आंसर হ'ব 3 কিন্তু অপচনত নাই অপচনত তোমাৰ 3 অপচন দিয়া নাই কিন্তু এইটোৱে তোমাৰ পারফেক্ট आंसर হয় এটোৰ आंसर আহিব 3 এটো যেটো অপচনত নাই
গতিকে এইটো তোমাৰ 3 আনসাৰ হয় এইটো ঠিক আছে 3 আনসাৰ হয় আৰু এইটো কিন্তু মনত ৰাখিবা এইটো কিন্তু তোমাৰ লং ফৰ্মতো তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে ঠিক আছে লং ফৰ্মত আহিলে 3 মাৰ্ক থাকিব এইটো 25 নম্বৰ কোৱেশ্যনত কৈছে যে এডাল বৃত্তৰ বেকৰ প্ৰান্তত থকা স্পৰ্শক দুডাল সদায় সমান্তৰাল হয় এনেকুৱা চাবা এইটো তোমাৰ বৃত্ত হয় এইফালে তোমাৰ এইটো কি হয় বেক হয় এইফালে তোমাৰ ধৰি লোৱা চেণ্টাৰ এইফালে তুমি এটা তুমি স্পৰ্শক টানিলা এইফালে স্পৰ্শক টানিলা আৰু এইটো স্পৰ্শক আৰু এইটো স্পৰ্শক সদায় তুমি প্যাৰেলাল হ'ব আৰু তুমি যদি কোৱা যে ইফালে টানিম তেতিয়াহ'লে ইফালেও টানিব পাৰিবা এইটো প্যাৰেলাল এইটোৰ লগত এইটো কি হ'ব প্যাৰেলাল হ'ব আৰু এটা কথা মনত ৰাখিবা বৃত্ত এটাৰ মেক্সিমাম দুটা স্পৰ্শকে সমান্তৰাল থাকে এইটো কিন্তু আহিছে এই বছৰো আহিছে যোৱা বছৰৰ পৰীক্ষাত আহিছে এটা বৃত্তৰ দুটা স্পৰ্শক সমান্তৰাল থাকিব পাৰে তো এইটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্যনটো ইয়াতে ঠাই আছে মই ইয়াতে কৰি দিওঁ এটা চোৱা কি কৈছে দুটা ঐক্যকেন্দ্ৰিক বৃত্ত চাবা এইটো একেবাৰে সিম্পল হয় আমাৰ দুটা বৃত্ত আছে এনেকুৱা আমাৰ দুটা বৃত্ত আছে হে তেৰি তোমালোকে হাঁহি নিদিবা কাৰণ মই বহুত পাৰ্গত হয় চিত্ৰ আঁকাত ঠিক আছে এইটো চোৱা মই লাড্ডু বুড্ডু এইবোৰ আঁকি দিলোঁ তেৰি কি এইটো আৰু এইটো এতিয়া হ'ব এটা দুটা ঐক্যকেন্দ্ৰিক বৃত্ত 6 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ চাবা এইটো কেন্দ্ৰ সেম আছে ও বুলি ধৰিছো ডাঙৰ যেটো আছে হেতুৰ এই গুটেইখিনিৰ ভ্যালু তোমাৰ 6 দিয়ে আছে ঠিক আছে আৰু যেটো সৰু এই যেটো সৰু হয় মানে ইয়াৰে পৰা ইয়ালৈকে যেটো ভ্যালু হেতু দিয়া আছে তোমাৰ কিমান 5 সৰুটো যেহেতু 5 দিয়া আছে আৰু এটা আমাৰ কি আছে জে আছে সৰু জে আছে এনেকে এডাল জে আছে তো এনেকে জে এই জেডালে ইয়াকে তোমাৰ স্পৰ্শ কৰিছে তো এইটো তুমি জোৰা লগাই দিয়া তো এই ডাঙৰখিনি তোমাৰ কিমান হ'ব 6 আৰু এই সৰুখিনি তোমাৰ কিমান আছে 5 এইটো জোৰা লগাই দিয়া দিয়াৰ লগে লগে এইখিনি তোমাৰ কিমান হৈ গ'ল 90 ডিগ্ৰী এইখিনি কিমান হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল বুজি পাইছা এটা কোৱা যে কিহৰ কাৰণে 90 ডিগ্ৰী হ'ল কাৰণ এটা তোমালোকৰ থিওৰিম আছে কি থিওৰিম আছে যে তোমাৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা যেটো তোমাৰ ৰেখা থাকে সেই ৰেখাডাল সদায় স্পৰ্শকৰ ওপৰত কি হয় লম্ব হয় বুজি পাইছা 90 ডিগ্ৰী এংগল কৰিছে এইটো তুমি লক্ষ্য কৰা এইটো তোমাৰ 90 ডিগ্ৰী এংগল কৰিছে তো এইটো তোমাৰ লম্ব হল এইটো হল ভূমি আৰু এইটো হল কৰ্ণ তো এইটো এটা কি হল তোমাৰ সমকোণী ত্ৰিভুজ হল আৰু এটা কথা লক্ষ্য কৰা তোমাৰ এই কেন্দ্ৰৰ পৰা ইয়াৰ মাজৰ যেটো দৈৰ্ঘ্য এইটো তোমাৰ কিমান হ'ব 5 হ'ব কাৰণ এইটো ব্যাসাৰ্ধ হয় সৰু বৃত্তটোৰ এইটো ব্যাসাৰ্ধ হয় আৰু এই ডাঙৰটোৰ ব্যাসাৰ্ধ 6 হয় ইফালে ডাঙৰটোৰ ব্যাসাৰ্ধ কি হয় 6 হয় বুজি পালানে গতিকে আমাৰ এইটোৰ ভ্যালু লাগে এইটোৰ ভ্যালু ওলালে তোমাৰ আৰু এটা তোমাৰ কথা মনত ৰাখিবা যিবোৰ তোমাৰ যদি ঐক্যকেন্দ্ৰিক বৃত্ত হয় সেই ঐক্যকেন্দ্ৰিক বৃত্তৰ ভিতৰত যেটো সৰু বৃত্তটোৰ যেটো তোমাৰ ব্যাসাৰ্ধ থাকিব হেতু যদি জেৰ ওপৰত যদি লম্ব হয় তেতিয়াহলে সেই লম্বডালে জেডালক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত মানে ইয়াৰে যদি তোমাৰ ইয়াৰে যেটো ভ্যালু আহিব এইখিনিৰ ভ্যালু তোমাৰ কি হ'ব সেম হ'ব ঠিক আছে তো এটাৰ ভ্যালু ওলাই 2 ৰে মাল্টিপ্লাই কৰি দিম आंसर আহি যাব তো এইটোৰ ভ্যালু আমি কেনেকৈ ওলাম পাইথাগোৰাছৰ থিওৰিম এপ্লাই কৰা পাইথাগোৰাছৰ থিওৰিম কি আছিল কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তো ইয়াতে আমাৰ লাগে লম্ব স্কয়াৰ সৰি ভূমি স্কয়াৰৰ ভ্যালু আমি ওলাব লাগে তো ভূমিৰ ভ্যালু কি হ'ব √6 স্কয়াৰ - 5 স্কয়াৰ তো 6 স্কয়াৰ - 5 স্কয়াৰ হলে এতে তোমাৰ এটো তোমাৰ ভূমি হয় 6 স্কয়াৰ আৰু ইফালে আছে তোমাৰ কিমান 5 স্কয়াৰ হয়নে তো তোমাৰ ইফালে ৰবা এটো তোমাৰ লম্ব এটো হৈছে কৰ্ণ আৰু এটো হৈছে কি তোমাৰ ভূমি গতিকে এটো তোমাৰ কিমান আহিব 36 - 25 তো 36 ৰ পৰা 25 গলে কিমান থাকে 11 থাকে হয় না 6 ৰ 11 থাকে 11 তো এটাৰ ভ্যালু আমি √11 পাইছো তো ইয়াৰে ভ্যালু তোমাৰ কি হ'ব √11 তো দুটা প্লাস কৰি দিলে তোমাৰ কিমান আহিব 2√11 এটো সো এটো আছে তোমাৰ সি অপশনত আছে এটো সি অপশনটো আমাৰ কারেক্ট অপশন হয় বুজি পালানে তার পিছত চাবা 27 নম্বৰ কোৱেশ্যনটি চাবা এটো একেবাৰে কনসেপচুৱেল কোৱেশ্যন হয় 27 নম্বৰ কোৱেশ্যনটো এটা তোমাৰ দিছে AB 15 হয় AB কত গল এটো AB এসা এই গুটেইখিনি তোমাৰ দিয়া আছে 15 গুটেইখিনি কিমান দিয়া আছে 15 দিয়া আছে CQ 6 হয় CQ এইখিনি 6 হয় তেতিয়াহলে এইখিনিও 6 হ'ব কাৰণ বৃত্ত এটাৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ লম্ব স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয় এটো এটা স্পৰ্শক হয় এটো স্পৰ্শক হয় সিমিলাৰলি
ইয়াৰে পৰা তোমাৰ এইখিনিও স্পৰ্শক সিমিলাৰলি ইয়াৰ পৰা এইখিনিও স্পৰ্শক হয় এইখিনি স্পৰ্শক হয় আৰু বহিবিন্দুৰ পৰা টনা হৈছে তো বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান এইটো 6 হলে এইটো 6 হয় এতিয়া লক্ষ্য কৰা এই গোটেইখিনিৰ দৈৰ্ঘ্য তোমাৰ দিয়া আছে কিমান 15 দিয়া আছে গোটেইখিনিৰ দৈৰ্ঘ্য কিমান দিয়া আছে 15 তো এইটো যদি তোমাৰ CQ হয় এইখিনি তোমাৰ কিমান আহিব এইখিনি আহিব তোমাৰ কিমান 9 আহিব এইখিনি কিমান আহিব 9 আহিব অবভিয়াস কথা কিমান আহিব 9 আহিব কাৰণ তোমাৰ এই গোটেইখিনি 15 হয় এইখিনি তোমাৰ 6 দিয়া আছে গতিকে এইটো যদি তোমাৰ 6 হয় এটা তোমাৰ পৰিসীমা হদিছে তো তোমাৰ এইটো 15 ৰ পৰা 6 গলে কিমান হ'ব 9 এতিয়া যদি এইটো যদি 9 হয় এইটো তোমাৰ কিমান আহিব 9 আৰু এইটো যদি তোমাৰ 9 হয় এটা টোটাল আছে 15 তো এইখিনি 9 হলে এইখিনি কিমান হ'ব 6 কাৰণ 6 আৰু 9 15 হয় এতিয়া আমাৰ ওলাব দিছে পৰিসীমা মানে ABC যেটো ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ কি ওলাব দিছে পৰিসীমা ওলাব দিছে চোৱা এইখিনি যদি 6 হয় এইখিনিও তোমাৰ কি হ'ব 6 হ'ব বুজি পালানে এইখিনিও কি হ'ব 6 হ'ব এতিয়া তুমি ভ্যালু ওলাব লাগে মানে পৰিসীমা ওলাব দিছে পৰিসীমা মানে কি গোটেইখিনি প্লাস কৰিব লাগে গোটেইখিনি কি কৰিব লাগে প্লাস কৰিব লাগে তো প্লাস কৰি দিয়ে आंसर আহি যাব 9 9 18 হয়নে ইফালে তোমাৰ 9 আৰু 9 18 আৰু ইফালে আছে 6 4 24 তো তোমাৰ 8 4 12 আৰু 3 1 4 42 এটা তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চোৱা এটো 28 নম্বৰ কোৱেশ্চনটো ইজি কোৱেশ্চন হয় ইয়াতে লক্ষ্য কৰা ABC ৰ সদৃশকৈ AD অকা হৈছে এটা চাবা ABC এটো ABC এটোৰ সদৃশকৈ ADE অঙ্কন কৰা হৈছে ADE তো আমাৰ ইয়াতে অবভিয়াসলি কথা যে তোমাৰ ABC টো আগত ড্ৰ কৰা হৈছে চাবা ABC টো কি কৰিছে আগত ড্ৰ কৰিছে আৰু যেটো তাৰ পিছত যেটো ড্ৰ কৰিছে হেতু হৈছে ADE আৰু ADE টো তোমাৰ ভিতৰত আছে আৰু ভিতৰত মানে কি তোমাৰ সৰু হয় তো যদি ADE যদি সৰু হয় তেতিয়াহলে ইয়াৰে ৰেশিও তোমাৰ কিমান আছে 3 গতিকে তোমাৰ আৰু এইটো গোটেইখিনি ৰেশিও আছে কি 4 গতিকে এটো 3/4 বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছা এটো মনত ৰাখিবা মানে তোমাৰ এটো তুমি ইয়াতেও ইয়াৰ পৰা ক'ব পাৰা যদি ওপৰতটো যদি সৰু হয় তেতিয়াহলে ভিতৰত হ'ব আৰু যদি এটো লুটাই থাকিলে হয় যেনকা 4/3 তেতিয়াহলে তোমাৰ ADE যেটো ত্ৰিভুজ আছে হেতু এনেকে বাহিৰত আহিলে হয় এনেকে বাহিৰত থাকিলে হয় মনত ৰাখিবা এটো বি অপশনটো কারেক্ট হ'ব নাইবা তুমি ইয়াৰে তোমাৰ কৰেসপন্ডিং সাইডৰ ৰেশিও ওলাব পাৰা কাৰণ এটো ট্ৰায়াঙ্গল দুটা সদৃশ হয় সদৃশ হলে ইয়াতে তোমাৰ যেটো ৰেশিওৰ দুটা ত্রিভুজ সদৃশ হোৱাৰ যিবোৰ শর্ত আছে শর্তবোৰ এপ্লাই কৰিলেও তুমি এটো आंसर পাবা তো বি অপশনটো কারেক্ট হ'ব বুজি পাইছা 29 নম্বৰ কোৱেশ্চনটি চাবা ইয়াতে তোমাৰ কি কৈছে চাবা এটো তোমাৰ 24 আৰু 7 ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্তৰ কালিৰ যোগফলৰ সমান কালিযুক্ত এটা বৃত্তৰ ব্যাস কিমান হ'ব ব্যাস হদিছে মানে তোমাৰ এটো 24 ৰ এটা আছে আৰু তোমাৰ 7 ৰ এটা আছে এই দুটা প্লাস কৰি এটা তুমি ডাঙৰ বৃত্ত বনাইছা এনেকে আৰু এইটোৰ তুমি কি ওলাব লাগে এটোৰ ব্যাস ওলাব লাগে ব্যাসাৰ্ধ নহয় ব্যাস ওলাব লাগে চাবা এইটোৰ তোমাৰ কালি কিমান হ'ব এইটোৰ কালি ধৰি লৈছো এইটো তোমাৰ কি হয় পাই r1 স্কয়াৰ হয় আৰু এইটোৰ আমি ধৰিছো পাই r2 স্কয়াৰ হয় আৰু এইটো ডাঙৰ হয় গতিকে এইটো পাই r স্কয়াৰ ধৰিছো ঠিক আছে এতিয়া তুমি ইয়াতে ভ্যালু পুট কৰা পাই r1 স্কয়াৰ এটা তোমাৰ পাই ইফালে চোৱা ইয়াতে পাই কমন আহিব পাই কমন আনিলে ইফালে আহিব তোমাৰ কিমান r1 স্কয়াৰ r1 মানে এটো তোমাৰ 24 ক স্কয়াৰ কৰিলে তুমি কিমান পাবা 576 পাবা বুজি পালা প্লাস এফালে পাইটো কমন আহি গল এটা r2 স্কয়াৰ r2 মানে তোমাৰ 7 হয় 7 মানে তোমাৰ কিমান হয় 7 স্কয়াৰ কৰিলে 49 আৰু ইফালে আছে তোমাৰ কি পাই r স্কয়াৰ পাই আৰু পাই তোমাৰ কি যাব কেনসেল যাব আৰু এটো তোমাৰ কিমান আহিব 6 নে 15 25 এটো আহিব 625 ই যুগলটো তোমাৰ কি হয় r স্কয়াৰ হয় এতে স্কয়াৰ বেছাৰা কিফালে লৈ আহা তো √ওভাৰ হৈ যাব তো r কি হ'ব √625 আৰু তোমালোকে জানা 625 ৰ স্কয়াৰ ৰুট হৈছে কিমান 25 গতিকে এটোৰ आंसर আহিব 25 এটো তোমাৰ 6 টো এ নম্বৰ অপশনত আছে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমালোকে 30 নম্বৰ প্ৰশ্নটো চাবা 30 নম্বৰ প্ৰশ্নটো মই ইয়াতে কৰি দিও কাৰণ ইয়াতে ঠাই আছে প্ৰশ্নটো বুজি লোৱা r ব্যাসাৰ্ধৰ এটা বৃত্তৰ চাপ এটাই কেন্দ্ৰত 90 ডিগ্ৰী এংগল কৰিছে এটা আচ্ছা অনুৰূপ বৃত্তখণ্ডৰ কথা কৈছে ইয়াতে কিন্তু বৃত্তকলাৰ কথা কোৱা নাই ইয়াতে কৈছে বৃত্তখণ্ডৰ কথা বৃত্তকলা আৰু বৃত্তখণ্ড বেলেগ বেলেগ বস্তু হয় চাবা
ইয়াতে তোমাৰ এনেকুৱা এটা বৃত্ত আছে আৰু এই বৃত্তটোৰ ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ দিয়া আছে তোমাৰ r গতিকে তোমাৰ এইটো 90 ডিগ্ৰী এংগল কৰিছে তো এইটো তোমাৰ এইখিনি যদি 90 ডিগ্ৰী এংগল কৰিছে বুলি ধৰি লোৱা এইটো তোমাৰ r হ'ব তো তোমাৰ ইয়াতে এইটো টানি দিয়াৰ লগে লগে তোমাৰ সুধিছে এইখিনিৰ কালি কি হ'ব এইখিনিৰ কালি ঠিক আছে গোটেইখিনিৰ সুধা নাই এইখিনিৰ সুধিছে এইটো তোমাৰ কৈছে সব বৃত্ত খণ্ডটোৰ কালি সুধিছে এইখিনি সুধিছে তোমাৰ ইয়াতে চাবা এইখিনি r হয় এইখিনি তোমাৰ কি হয় r হয় ইয়াতে তোমাৰ 90 ডিগ্ৰী এংগল কৰিছে কিমান ডিগ্ৰী এংগল কৰিছে 90 ডিগ্ৰী তো 90 ডিগ্ৰী যদি এংগল কৰে প্ৰথমতে তুমি এই বৃত্ত কলাটোৰ কালি উলিওৱা তো বৃত্ত কলাৰ কালি কি আছিল θ/360 * পাই r স্কয়ার গতিকে ইয়াতে তোমাৰ 90 বহাই দিয়া কাৰণ থিটাৰ ভ্যালু 90 দি আছে ইনটু পাই r স্কয়ার ইয়াতে তোমাৰ এইটো আহিব 1/4 তো এইফালে আমি পালো 1/4 পাই r স্কয়ার এখানে আমি পালো পাই r স্কয়ার এটা তুমি ট্রায়াঙ্গুলার কালি উলোৱা ট্রায়াঙ্গুলার কালি হলে তোমাৰ এটা তো 90 ডিগ্ৰী হৈ আছে পৰস্পৰ এই ট্রায়াঙ্গলটোৰ কালি কি হ'ব ট্রায়াঙ্গুলার কালিৰ ফৰ্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট তো ইয়াতে চোৱা এইখিনি বেস হয় এইখিনি হাইট হয় তো এইটো কাৰণ এইটো 90 ডিগ্ৰী হয় তো 90 ডিগ্ৰী হলে এইটো তোমাৰ কি হয় রাইট এঙ্গল ট্রায়াঙ্গল হয় তো বেস ইনটু হাইট হলে এটা তোমাৰ বেসৰ ভ্যালু r হয় এটোৰো r হয় গতিকে এইটো তোমাৰ কি আহিব r স্কয়ার আহিব বুজি পাইছা এতিয়া সো তোমাৰ এই গোটেইখিনিৰ কালি আমি কিমান পাইছো 1/4 পাই r স্কয়ার আৰু তোমাৰ এই ট্রায়াঙ্গুলার কালি কিমান পালো হাফ r স্কয়ার গতিকে আমাৰ এইখিনিৰ কালি লাগে তো আমি কি কৰিম এই গোটেইখিনিৰ পৰা ট্রায়াঙ্গুলার কালি মাইনাস কৰি দিম আমি এইখিনি পাই যাম বুজি পাইছা গতিকে ইয়াতে তুমি কি পাবা 1/4 পাই r স্কয়ার মাইনাস কি হ'ব 1/2 r স্কয়ার ইয়াৰ পৰা তুমি r স্কয়ার কমন আনা r স্কয়ার কমন আনিলে ইয়াতে তুমি কি পাবা পাই/4 পাবা r স্কয়ার তো কমনে আহিল ইয়াতে ৰৈ গল কি পাই/4 আৰু এইফালে থাকিব কি এইফালে থাকিব তোমাৰ 1/2 হয় নে 1/2 ৰৈ যাব গতিকে এটো r স্কয়ার ইনটু পাই/4 মাইনাস 1/2 এটো এ নম্বৰ অপচনত আছে এ নম্বৰ অপচনটো কারেক্ট অপচন হয় সিম্পল হয় একেবাৰে কেৱল তুমি বুজিব লাগে তাৰ পিছৰ প্ৰশ্নটি চাবা ইয়াতে তোমাৰ কি কৈছে 14 দৈৰ্ঘ্যৰ ৰছীয়াডালেৰে গৰু এটাক 20 * 60 মিটাৰ জোখৰ আয়তাকাৰ পতাৰ এখনৰ এটা চুকত বান্ধি থোৱা হৈছে গৰুটো চৰিব পৰা ঠাইৰ পৰিমাণ কিমান হ'ব আইছি সবা এই যেটো প্ৰশ্ন আছে তোমালোকৰ এক্সাৰসাইজত ঘোৰাৰ লগত সম্পৰ্কিত এটা প্ৰশ্ন আছে এনেকুৱা প্ৰশ্ন কিন্তু তোমাৰ লং ফৰ্মত আহে 3 মাৰ্কৰ কাৰণে এনেকুৱা প্ৰশ্ন আহে তোমালোকে এইবোৰ প্ৰশ্ন ইগনোৰ নকৰিবা লং ফৰ্মতো এইবোৰ প্ৰশ্ন আহি থাকে এইটো লক্ষ্য কৰা ইয়াতে তোমাৰ কি কৈছে চাবা এটা তুমি দুটা নিয়মত ওলাব পাৰা মই যেটো এমসিকিউৰ যেটো নিয়ম আছে হেতু মই কৰি দিও বাকি তোমালোকৰ যেটো লং ফৰ্ম আছে লং ফৰ্মটো তোমালোকে তো এক্সাৰসাইজত কৰিছা ঠিক আছে চাবা এটা তোমাৰ এটো দৈৰ্ঘ্য দিয়া আছে তোমাৰ 20 এটো দৈৰ্ঘ্য দিয়া আছে 20 আৰু প্ৰস্থ দিয়া আছে তোমাৰ কিমান 16 এটো ধৰিলে তোমাৰ এটো চুকত তোমাৰ হে গৰুটো বান্ধি থোৱা আছে আৰু হে গৰু তোমাৰ এনেকে বান্ধি থোৱা আছে তো এনেকে যদি বান্ধি থয় এটো তোমাৰ কি কৰিব এনেকে এটো কি কৰিব লৰচৰ কৰিব এনেকে লৰচৰ কৰি তোমাৰ এইখিনিৰ ঘা খাই পেলাব আৰু ইয়াৰ দৈৰ্ঘ্য দিয়া আছে 14 দৈৰ্ঘ্য কিমান দিয়া আছে 14 দিয়া আছে এটা তুমি যদি ভালদৰে লক্ষ্য কৰা এটা যদি তুমি এনেকে যদি বৃত্ত বুলি এটা ধৰা তেতিয়াহলে এটা সব বৃত্তৰ 4 ভাগৰ 1 ভাগে তোমাৰ ইয়াতে আছে কে ভাগ আছে 4 ভাগৰ 1 ভাগ এটা তোমাৰ বৃত্তৰ কালি হৈছে কি পাই r স্কয়ার তো 4 ভাগৰ 1 ভাগ হলে 4 ৰে ডিভাইড কৰি দিয়া आंसर আহি যাব কালি উলাব লাগে তো आंसर আহি যাব হয়নে পাইৰ ভ্যালু হৈছে তোমাৰ 22/7 আৰু তোমাৰ r স্কয়ার r ৰ ভ্যালু 14 দিয়া আছে তো এটো আহিব 14 * 14 ডিভাইডেড বাই কি আহিব 4 ক্যান্সেল আউট কৰা এতিয়া 7 ৰে 14 ক যাব 2 বাৰ 2 ৰে 4 ক যাব 2 বাৰ আকৌ তোমাৰ 2 ৰে 14 ত যাব কেইবাৰ 7 বাৰ আৰু তোমাৰ ইফালে ৰৈ গল কি 22 আৰু ইফালে ৰল 7 তো 22 7 গুণ হৈছে 154 এটো 154 হ'ব आंसर কত গল এটো সি অপচনত আছে সো তো সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এটো এনেকে কৰিব পাৰি আৰু লং ফৰ্মতো কৰিব পাৰি লং ফৰ্মত তোমালোকৰ কিতাপত যেটো ঘোৰাৰ লগত সম্পৰ্কিত এটা কোৱেশ্চন আছে সেই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো এজ ইট ইজ হয় কাইবলৈ ইয়াতে তোমাৰ গৰু দিয়া আছে 32 নম্বৰ কোৱেশ্চনটি চাবা এই প্ৰশ্নটো তোমাৰ কামৰূপ মেট্ৰ জিলাতো আহিছে এই প্ৰশ্নটো কিন্তু কামৰূপ মেট্ৰ জিলাত যেটো প্ৰশ্ন আহিছে হেতু তোমাৰ এজাৰশন ৰিজনিংৰ কোৱেশ্চন আহিছে এটা তোমাৰ এজাৰশনত দিয়া আছিল এই প্ৰশ্নটো তো যেই নহক এটোৰ आंसर তোমাৰ ডি অপচনটো কারেক্ট অপচন হ'ব কেনেকে কারেক্ট অপচন হ'ব চাবা
এটা তোমাৰ দি আছে আয়তীয় ঘনকৰ সন্নিহিত তলৰ কালি দি আছে তোমাৰ কি দি আছে এ বি সি সন্নিহিত তলৰ কালি দি আছে চাবা আয়তীয় ঘনকৰ কথা কৈছে তো আমাৰ আয়তীয় ঘনক এটা এনেকুৱা হয় লক্ষ্য কৰিবা এটা আয়তীয় ঘনক হয় এনেকুৱা স্কয়াৰ নহয় বাৰু কিউব নহয় আয়তীয় ঘনক হয় এনেকুৱা গতিকে তোমাৰ এইখিনি এল এইখিনি বি আৰু এইখিনি হৈছে কি এইচ ঠিক আছে তো তোমাৰ এইখিনি যদি এইচ হয় এইখিনিও এইচ হ'ব এইখিনি যদি এল হয় এইখিনিও এল হ'ব হয়নে নাই আৰু এইটো যদি বি হয় এই যে এইখিনি ৰেখাও কি হ'ব বি হ'ব এটা তোমাৰ কৈছে সন্নিহিত তিনিখন তলৰ কালি দিছে এ লক্ষ্য কৰা ধৰি দিলে আমি তলৰ কালিটো ধৰিছো তো তোমালোকে জানা আয়তৰ যিবোৰ পিঠি থাকে সেই পিঠিবোৰ তোমাৰ আয়ত হয় তো যদি আয়ত হয় আয়তৰ কালি কি লেংথ ইনটু ব্ৰেথ হয় গতিকে তোমাৰ এ কিমান আহিব এ আহিব এল ইনটু বি ধৰি লৈছো আমাৰ এল ইনটু বি এইটো এ হয় তাৰপিছত তোমাৰ বি বি তোমাৰ কিমান আহিব এইটো ধৰি লোৱা এইটো সন্নিহিত মানে একেলগে তিনিটা হ'ব লাগিব তো এইটো ধৰি লোৱা তোমাৰ কি আছে বি এইচ আছে হয় আৰু তাৰ লগত তোমাৰ এইটো আমি ধৰিছো ওপৰৰখিনি তো এইটো তোমাৰ আহিব সি হলে তোমাৰ কি আহিব এইচ ইনটু এল আহিব ঠিক আছে এইখিনি বুজি পালা আৰু তোমাৰ ঘনকৰ যিটো আয়তন হয় ঘনকৰ আয়তনৰ ফৰ্মুলা কি এল বি এইচ হয় এটা তোমাৰ চোৱা এটা তোমাৰ গোটেই কেইটাৰ ভ্যালু তোমাৰ কি কৰা আছে দিয়া আছে তো এইটো ভ্যালু বহাই দিয়া ভ্যালু বহাই দিলে তোমাৰ কি আহিব এল বি ইনটু তোমাৰ কি আহিব বি এইচ ইনটু তোমাৰ কি আহিব এইচ এল এটা তোমাৰ চোৱা ইফালে এল বি এইচ যেটো আছে তোমাৰ যেটো আয়তন আছে সেই আয়তনৰ লগত এইটো তোমাৰ কি হৈ যাব ৰুটত আহি যাব তো ইয়াতে তোমাৰ এল আৰু এল দুটা আছে তো এল স্কয়াৰ ইনটু বি আৰু বি দুটা আছে তো বি স্কয়াৰ আৰু তোমাৰ এইচ ইনটু এইচ এর দুটা তো তোমাৰ এইটো দুটা আহি যাব আৰু ইয়াতে তোমাৰ যেটো ইয়াৰে যেটো আয়তন সুধিছে তো আয়তন তোমাৰ এল বি এইচ যেটো আছে হেটো আমি কি লিখিব পাৰো এ বি সি লিখিব পাৰো কাৰণ তোমাৰ তিনিটাৰ লগত সংযোগ কৰিছে এটা তোমাৰ পাৰ্ট বাদ দি দিছে তো তিনিটা হলে হেতুৰ তোমাৰ যেটো ভলিউম আহিব হেতু এল বি এইচ হ'ব অৰ্থাৎ এ বি সি ৰ সমান হ'ব আৰু এইফালে আছে কি তোমাৰ এল বি এইচ বা তুমি এটো যদি ধৰা আয়তন বুলি তথাপিও তোমাৰ এটো আহি যাব একে আহিব সেম আহিব এটা তোমাৰ কি আছে এটো হোল স্কয়াৰ কাৰণ এটি স্কয়াৰ আছে এটা তোমালোকে জানা স্কয়াৰটো ইফালে লৈ আহিলে তোমাৰ কি হ'ব ৰুট ওভাৰ হ'ব কি ৰুট ওভাৰ এ বি সি গতিকে আয়তন তোমাৰ কি পাবা ৰুট ওভাৰ এ বি সি গতিকে এটো ডি অপশনটো কাৰেক্ট হ'ব মই গোটেইখিনি লং ফৰ্মত কৰি দিলো এটো কিন্তু লং ফৰ্মতো পৰীক্ষাত আহিব পাৰে 3 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন 3 মাৰ্কৰ কাৰণে আহিয়ে থাকে তাৰ পিছত তোমাৰ এইটো কামৰূপ মেট্ৰ' জিলাত প্ৰশ্ন সৰি বাৰু এইটো তোমাৰ কামৰূপ মেট্ৰ' জিলাত আহিছে এই প্ৰশ্নটো বেলন মানে সিলিন্ডাৰৰ কথা কৈছে ইয়াতে সিলিন্ডাৰৰ তোমাৰ ভলিউম কিমান হয় সিলিন্ডাৰৰ ভলিউম শঙ্কু আৰু এটা দিছে কি তোমাৰ অৰ্ধগোলক সিলিন্ডাৰৰ ভলিউম হৈছে তোমাৰ পাই r স্কয়াৰ h এটা তোমাৰ এটা বেলন মানে সিলিন্ডাৰৰ ভলিউম হৈছে পাই r স্কয়াৰ h শঙ্কুৰ হৈছে কিমান শঙ্কুৰ হৈছে 1/3 পাই r কিউব 1/3 পাই r কিউব আৰু অৰ্ধগোলকৰ ভ্যালু তোমাৰ কিমান হয় 2/3 হয়নে 2/3 পাই r 2/3 পাই r এটো হৈছে ফৰ্মুলা এটা তুমি লক্ষ্য কৰা ভালদৰে ইয়াতে তোমাৰ কৈছে যে বেলনৰ উচ্চতা আৰু শঙ্কুৰ উচ্চতা সেম টু সেম হয় মানে h = r h = যদি r হয় তেতিয়াহলে তুমি ইয়াতে কি পাবা পাই r কিউব ইনটু ইয়াতে পাবা 1/3 পাই r কিউব আৰু ইফালে আছে তোমাৰ 2/3 পাই r কিউব গতিকে r কিউব কেনসেল পাই আৰু পাই কেনসেল গতিকে ইয়াতে ৰৈ গল কি 1 ইফালে ৰৈ গল কি তোমাৰ 1/3 আৰু ইফালে ৰৈ গল তোমাৰ 2/3 এলসিএম ললে তোমাৰ 3 আহিব হয়নে এলসিএম ললে তোমাৰ কি আহিব 3 আহিব গতিকে আচ্ছা এলসিএম তোমাৰ ইয়াতে 3 এলসিএম লোৱা গতিকে এটা আহিব কি 3 তাৰ পিছত আহিব কি 1 ইয়াতে কৰবাত মিস্টেক হল নেকি ইয়াতে তোমাৰ সুধিছে বেলন হিহতৰ আয়তনৰ অনুপাত সুধিছে বেলন শঙ্কু আৰু কি সুধিছে অৰ্ধগোলক বেলন শঙ্কু আৰু অৰ্ধগোলক এটো তো ঠিক আছে হয়নে 3 ফালে তোমাৰ 1/1 আছে
3 এলচিএম ল'লে ইফালে আহিব 3 এফালে আহিব 1 আৰু এইটো ইফালে আহিব তোমাৰ 2 গতিকে ইয়াৰে তোমাৰ ৰেচিঅ' হ'ব কি 3:1:2 ক'ত আছে এইটো 3:1:2 এই নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব কাৰণ ইয়াতে চাবা বেলন শংকু আৰু অৰ্ধগোলক আছে তো এইটো 3:1:2 হ'ব এইটো শুদ্ধ উত্তৰ এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ 34 নম্বৰটো এইটো মিলাবলৈ দিছে ইজি প্ৰশ্ন হয় আৰ ব্যাসাৰ্ধৰ এটা গোলক বেলনে কোনোমতে ধৰি ৰাখিছে তো তোমাৰ ইয়াতে বেলনৰ যিটো উচ্চতা বেলনৰ উচ্চতা ইয়াতে গোলকৰ কথা কৈছে তো গোলকৰ যি ৰেডিয়াছ হ'ব বেলনৰ উচ্চতা তাৰ 2 গুণ হ'ব তো এইটো তোমাৰ 2r তো তোমাৰ আহিব এ নাম্বাৰটো 3 ত আহিব তো তোমাৰ এইটো এ নাম্বাৰটো নহয় সি নাম্বাৰটো নহয় এ নাম্বাৰ 3 ত আহিব তো দুটাত আছে তাৰপিছত কৈছে গোলকৰ পৃষ্ঠকালি সারফেস এরিয়া অফ দ্য স্ফিয়ার গোলকৰ পৃষ্ঠকালি তোমাৰ কি হয় 4πr স্কয়ার এটো তো 2 ত আহিব b2 ত আহিব b আহিব 2 আচ্ছা এটো তো দুটা আছে বাপৰে তাৰপিছত তোমাৰ গোলকৰ আয়তন 4/3πr কিউব এটো আহিব 1 ৰ লগত c1 ত আহিব এটো আছে সোৱা আৰু ভিতৰৰ পৃষ্ঠকালি তোমাৰ আহিব এটো 2/3πr কিউব ভিতৰৰ খালি অংশৰ কালি তো খালি অংশৰ কালি হলে তোমাৰ অৰ্ধগোলক আছে অৰ্ধগোলক হলে 2/3r কিউব ঠিক আছে তো d4 এটো d অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত 35 নম্বৰ কোৱেশ্চনটো চোৱা এটো মধ্যমা ওলাব দিছে মধ্যমা ওলাবলৈ হলে তুমি প্ৰথমতে এইকেটা এসেন্ডিং অৰ্ডাৰত তো লিখিব লাগিব এসেন্ডিং অৰ্ডাৰত লিখিলে প্ৰথমত আহিব কি 8 8 ৰ পিছত কি আহিব 9 9 ৰ পিছত আহিব 11 তাৰ পিছত আহিব 14 তাৰ পিছত আহিব 15 আহিল তাৰ পিছত কি আহিব 15 আছে তাৰ পিছত আছে তোমাৰ 17 তাৰ পিছত আছে তোমাৰ 18 তাৰ পিছত আছে তোমাৰ 20 আৰু 25 অবজারভেশন কেটা 1 2 3 4 5 6 7 8 9 নটা আছে তো 9 তোমাৰ নটা অবজারভেশন আছে নটো তোমাৰ কি হয় অড নাম্বার হয় অযুগ্ম সংখ্যা হলে তার তোমার মধ্যমা কি হয় n/2 তম পদ n+1 / 2 তম পদ মানে তোমার 10/2 তম পদ 10/2 তম মানে 5 তম পদ 1 2 3 4 5 5 তম পদ কি আছে 15 এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় মনত ৰাখিবা দেই তোমাৰ এই যদি অবজারভেশনৰ সংখ্যা যদি অযুগ্ম হয় তেতিয়া হলে n+1 / 2 তম পদ n/2 তম পদ মানে তোমাৰ n ৰ ভ্যালু 9 হয় 9 + 1 10 হয় 10/2 মানে কিমান হয় 5 হয় তো 5 নম্বৰ পদ আহিব যেনেকুৱা 1 2 3 4 5 তো 5 নম্বৰ পদ আছে তোমাৰ 15 তো এটোৰ आंसर আহিব 15 বুজি পাইছা আৰু তোমাৰ যদি তোমাৰ কি হয় যুগ্ম হয় যদি যুগ্ম হয় তেতিয়াহলে তুমি কি কৰিবা n+1 / 2 তমটো লাগিবই লগতে তোমাৰ n/2 তম পদটো লাগিব আৰু এই দুটাৰ তোমাৰ কি আহিব গড় মান এইটোহে ফৰ্মুলা যদি যুগ্ম হয় বুজি পাইছা মানে মাজৰ দুটা লবা যদি যুগ্ম হয় যেনেকুৱা ধৰা 2 3 4 5 এটা যুগ্ম সংখ্যা আহিছে তো যুগ্ম সংখ্যক তোমাৰ কি আছে তো অবজারভেশন আছে তেতিয়াহলে ইয়াৰে যেটো মধ্যমা এটো কি হ'ব এই দুটাৰ 3 আৰু 4 কাৰণ মাজত আছে এই দুটাৰ তোমাৰ গড় মান আহিব গড় মান মানে 3 + 4/2 গড় মানটো লাবলৈ জানাই তোমালোকে যে যিমানটা অবজারভেশন প্লাস কৰা হয় সিমান নাম্বাৰেৰে ডিভাইড কৰা হয় তাৰ পিছত আছে তোমাৰ 36 নাম্বাৰটো ইয়াৰে মাধ্য দিছে তোমাৰ কিমান 20.6 তেতিয়াহলে p ৰ মান কিমান হ'ব আচ্ছা এটা মাধ্যৰ ফৰ্মুলা কি আছিল মাধ্যৰ ফৰ্মুলা কি আছিল মাধ্য ইকুয়াল টু কি হয় তোমাৰ সামেশন অফ fi xi ডিভাইডেড বাই কি আছিল সামেশন অফ fi এতিয়া তুমি ইয়াতে ভ্যালু পুট কৰা গুটে কিটা fi xi মানে তোমাৰ এই দুটা পূৰণ হ'ব তো তোমাৰ 10 * 3 মানে তোমাৰ কিমান হ'ব 30 প্লাস এটো সামেশন মানে প্লাস হ'ব গুটে কিটা এটো আহিব তোমাৰ 150 প্লাস 25 7 গুণ 7 5 গুণ 35 35 ৰ 5 আৰু হাতত গল 3 7 দুগুণা 14 14 আৰু 3 17 175 প্লাস এটা তোমার কিমান আহিব
5 5 গুণ 25 আৰু 5 3 গুণ 15 17 এইটো 175 আৰু এইটো আহিব তোমাৰ 25p ডিভাইডেড বাই এটা আছে তোমাৰ সামেশন অফ fi টো প্লাস কৰিব লাগিব এই গুটেই কেইটা প্লাস কৰিব লাগিব এইটো 25 আৰু 25 পুনৰ 35 35 10 এটা তোমাৰ 3 আৰু 7 10 10 10 20 20 আৰু ইফালে 30 50 এটা আহিব 50 আৰু তোমাৰ ইফালে আছে মাধ্যত দিয়া আছে তোমাৰ 20.6 আমাৰ দিয়া আছে এটো ক্যালকুলেশন কৰা आंसर আহি যাব ক্যালকুলেশন করলে ইফালে আছে তোমার 175 আর 175 হয়নে তো তোমার 75 70 70 40 45 200 140 50 150 300 প্লাস করিলে আর ইফালে আছে তোমার 50 50 লগত তোমার এটু যদি মাল্টিপ্লাই করা তেতিয়াহলে তোমার এটু কিমান আহিব মাল্টিপ্লাই করিলে আহিব এটু তোমার 50 50 দুগুণা 1000 আৰু 6 5 গুণ 30 1030 আহিব এটু 1030 আৰু ইফালে তোমাৰ কিমান আহিব এটু তোমাৰ 100 200 300 300 400 400 আৰু ইফালে আছে তোমাৰ 30 500 এটু আহিব তোমাৰ 530 প্লাস ইফালে আছে তোমাৰ 25p এটা তোমাৰ এইটো ইফালে আহিব এইটো ইফালে আহিলে তোমাৰ কিমান থাকিব এইটো ইফালে আহিলে 1030 ৰ পৰা যদি তুমি 530 মাইনাস কৰা থাকিব 500 আৰু ইফালে আছে তোমাৰ 25p গতিকে p = কিমান আহিব 500 ডিভাইডেড বাই 25 25 দুগুণা 50 মানে 20 p ৰ ভ্যালু 20 এটো ডি অপশনত আছে ডি অপশনটো কারেক্ট অপশন হয় বুজি পালানে বাপৰে এই প্ৰশ্নটো ইয়াতে দিছে এই প্ৰশ্নটো এইটো তোমালোকৰ বুকত দিয়া আছে এইটো তোমালোকৰ বুকৰ 327 28 329 নাইবা 327 এইটো পেজত দিয়া আছে তোমালোকে চাই লবাচোন এবাৰ এইটো এই দুটা পেজত যিকোনো এটা পেজত দিয়া আছে তোমালোকে চাই লবা এইটো কোন তোমালোকৰ বুকত এইটো ডাইৰেক্টলি দিয়া আছে এই পেজ দুটা তোমালোকে চেক কৰিবাচোন এটা তোমার কি কইছে চাবা এটা তোমার আচ্ছা এটা কিন্তু তোমার গ্রুপ ডেটা দিয়া নাই এটা তোমার সিকোয়েন্সিয়াল বনাব লাগিব প্ৰথমত তুমি এটা সিকোয়েন্স বনাব লাগিব 140 তকৈ কম আছে 4 আৰু তোমাৰ ইয়াতে কি লাগিব ইয়াৰে তোমাৰ লাগিব কমিউলেটিভ ফ্ৰিকোয়েন্সি লাগিব কমিউলেটিভ ফ্ৰিকোয়েন্সি মানে তোমাৰ ই লাগিব এটো কি কয় সঞ্চয়ী বাৰম্বাৰতা তুমি ওলাব লাগিব আচ্ছা মই এটো ওপৰত এনেকৈ কৰিছো মই ইয়াতে ওপৰত কৰি দিছো তো এটা যদি তুমি টেবুলেশন করলে তোমার ইয়াতে যেটো ক্লাস ইন্টারভেল আহিব ক্লাস ইন্টারভেল তোমার এটো প্রথমত আহিব তোমার লেস দেন 140 লেস দেন কি আহিব 140 আহিব তো তার পিছত তোমার লেস দেন 140 আহিলে এটো আহিব 140 টু 145 তার পিছত আহিব 145 টু 150 150 টু 155 155 টু আহিব 160 আৰু তোমাৰ 162 কি আহিব 165 এতিয়া তোমাৰ ইয়াতে যেটো তোমাৰ কমিউলেটিভ ফ্ৰিকোয়েন্সি আছে হেতু তুমি ইয়াতে কি কৰিব লাগিব লিখিব লাগিব আৰু ফ্ৰিকোয়েন্সি তোমাৰ দিয়া আছে ইয়াতে চোৱা ফ্ৰিকোয়েন্সি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যেটো দিয়া আছে তোমাৰ হেতু তোমাৰ যদি ফ্ৰিকোয়েন্সি তুমি যদি লিখিব লাগে তেতিয়াহলে এটা তুমি কমিউলেটিভ ফ্ৰিকোয়েন্সি তেৰে তুমি কি কৰিব লাগিব কনভার্ট কৰিব লাগিব হয়নে টোটাল তোমার এতে কিমান আছে 50 তো 50 হলে তোমার এটা লাইন যদি এতে তোমার ইনক্রিজ হইছে এটা লাইন যদি এতে তোমার এইটো লাইন এক্সট্রা হই গলে তোমার এতে আহিব 51 কিমান আহিব 51 আহিব 51 যদি আহে তেতিয়া হলে তোমার n/2 লাভ লাগে তোমার বহুলক শ্রেণী নির্ণয় কৰিবলৈ হলে এটো আহিব তোমাৰ 51/2 তো 51/2 হলে এটো তোমাৰ কিমান আহিব 25 দুগুণা 50 25.5 আহিব আৰু 25.5 আহিলে তোমাৰ এটো 29 ৰ ঘৰত থাকিব 29 ৰ ঘৰত যদি থাকে তোমাৰ প্ৰথমটো আছিল তোমাৰ 4 তাৰ পিছত আছে 11 তাৰ পিছত আছে কিমান 29 তো তোমাৰ এইটো আহিব মডেল যেটো সিরিজ আছে হেতু বা মডেল ক্লাস 145 টু 50 এটো সব বি অপশনত আছে এটো বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালা না এবাৰ চাই লবাচোন তথাপি তাৰ পিছত প্ৰসিজার কিন্তু এইটোই হয়
তাৰ পিছৰ কোৱেশ্যনটো চাবা, এটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱিতা x/24 আৰু উত্তীৰ্ণ নোহোৱাৰ সম্ভাৱিতা 7/8, তেতিয়াহ'লে xৰ মান কিমান হ'ব? এইটোতো ইজি প্ৰশ্ন হয়। তোমালোকে জানা যে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱিতা আৰু ঘটনা সংঘটিত নোহোৱাৰ সম্ভাৱিতাৰ সমষ্টি সদায় 1 হয়। তাৰমানে এইটো PE প্লাছ PE নট ইজুৱেল টু কি হয়? 1 হয়। এইটো ফৰ্মুলা হয়। আৰু তোমালোকে এইটো ফৰ্মুলাও পাইছা যে PE নট ইজুৱেল টু কি হয়? 1 মাইনাছ PE। এইটো আমি ওলাব পাৰোঁ। এইটো ফৰ্মুলাৰ পৰা এইটো আহে, বুজি পাইছা? তো আমি এইটো ফৰ্মুলাত এইটো ওলাই দিম। তো তোমাৰ সংঘটিত হোৱাৰ সম্ভাৱিতা হৈছে তোমাৰ x/24 আৰু সংঘটিত নোহোৱাৰ সম্ভাৱিতা হৈছে তোমাৰ 7/8 ইজুৱেল টু 1 হ'ব। গতিকে এইটো আহিব তোমাৰ x/24 ইজুৱেল টু 1 মাইনাছ 7/8 হ'ব। এইটো ইফালে লৈ গ'লে হয়নে নাই? গতিকে এইটো আহিব 8ৰ 1 গুণ 8, 8ৰ পৰা 7 গ'লে 1, গতিকে এইটো 1/8। গতিকে x/24 ইজুৱেল টু 1/8। গতিকে ইয়াৰ পৰা তুমি x ইজুৱেল টু কিমান পাবা? 24/8, 24/8 মানে 3, xৰ ভেলু 3 হ'ব। এইটো তোমাৰ 3 নম্বৰ অপশ্যনটো, C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ দুটা মুদ্ৰা, ইয়াতে চোৱা তোমাৰ দুটা মুদ্ৰাত কৈছে অতি কমেও, ইয়াতে অতি কমেও যদি দুটা মুদ্ৰা হয় তেতিয়াহ'লে এইটোতো ডি কইন্স নহয়, ইয়াতে তোমাৰ কি হ'ব? 3 কইন্স হ'ব। এইটো কি কইন্স? 3 কইন্স। দুটা মুদ্ৰা নহয়, তিনিটা মুদ্ৰাতহে তোমাৰ অতি কমেও শব্দটো ইউজ কৰিব পাৰিম। তো তিনিটা মুদ্ৰা একেলগে উৎক্ষেপণ কৰা হ'ল, তো অতি কমেও দুটা মুদ্ৰা পাব লাগে, অতি কমেও দুটা মুণ্ড। তো তোমাৰ তিনিটা যদি তুমি মুদ্ৰা একেলগে টচ কৰা, তুমি ফলাফল কি পাবা? টোটেল ফলাফলটো 8টা পাবা। কি পাবা কি সেইটো তুমি জানিব লাগিব। এইটো তোমাৰ হেড হ'ব পাৰে, তাৰপিছত হ'ব পাৰে তোমাৰ হেড টেইল, হয়নে? তাৰপিছত তোমাৰ হ'ব পাৰে হেড টেইল হেড, তাৰপিছত হ'ব পাৰে তোমাৰ হেড টেইল, তাৰপিছত হ'ব পাৰে তোমাৰ টেইল হেড হ'ব পাৰে, তাৰপিছত হ'ব পাৰে তোমাৰ টেইল হেড টেইল হ'ব পাৰে, তাৰপিছত হ'ব পাৰে টেইল হেড হ'ব পাৰে, তাৰপিছত টেইল হ'ব পাৰে। তো তোমাৰ অতি কমেও দুটা কৈছে চাবা। তো প্ৰবেবিলিটি তোমাৰ কি হ'ব? প্ৰবেবিলিটি অফ হেড অতি কমেও দুটা। তো তোমাৰ টোটেল 8টা, টোটেলটাতো তলত আহিব। তাৰপিছত কৈছে তোমাৰ অতি কমেও দুটা, মানে তোমাৰ তিনিটাও আহিব। এইটো এটা, দুটা, তাৰপিছত ইয়াতেও আছে, তো তিনিটা, এইটো হ'ল এটা 4টা। তো 4/8 মানে 1/2। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চাবা, আজিকালি সম্ভাৱিতাৰ এনেকুৱা প্ৰশ্ন আহে, ইজি প্ৰশ্নবোৰ অলপমান দিয়া বন্ধ কৰিছে যোৱা বছৰৰ পৰা। 400টা কণীৰ পৰা এটা বেয়া কণী বাছনি কৰাৰ সম্ভাৱিতা 0.035। বেয়া কণীৰ সংখ্যা কিমান হ'ব? এইটো চোৱা চিম্পল হয় একেবাৰে। আমি সকলোৱে জানো যে সম্ভাৱিতা ইজ ইকুৱেল টু কি হয়? মুঠ ফলাফল। কিমান ফলাফল? কি ফলাফল? মুঠ ফলাফল। মুঠ ফলাফল ইয়াতে দিয়া আছে 400, আৰু তোমাৰ দিয়া আছে বেয়া হোৱাৰ যিটো আৰু তোমাৰ ওপৰত আহে ঘটনাৰ সপক্ষে থকা ফলাফল। তেতিয়া সপক্ষে থকা ফলাফল মানে ঘটনাৰ সপক্ষৰ যিটো ফলাফল সেইটো মানে কি হয়? বেয়া কণী। তো বেয়া কণীটো আমি লিখিছোঁ BE মানে বেচিলাৰ অফ ইঞ্জিনিয়াৰ নহয়, BE মানে হৈছে বেড এগ, ঠিক আছে? বেয়া কণী। আৰু তোমাৰ এইটো দিয়া আছে, চোৱা সম্ভাৱিতা দিয়া আছে, এইটো তোমাৰ 0.035, এইটো বহাই দিয়া 035, হয়। তো এতিয়া তুমি ক্যালকুলেশন কৰা, তো BE কি হ'ব? বেড এগ কি হ'ব তোমাৰ? এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 1 আছে, তো BE 1 আৰু ইফালে আহিলে তোমাৰ এইটোৰ লগত এইটো মাল্টিপ্লাই হৈ যাব। তো 400 × 0.035, বুজি পালা? 4 5 গুণ 20, 20ৰ 0 হাতত গ'ল 2, 4 3 গুণ 12, 13 14, আৰু তোমাৰ ইফালে 4 0 গুণ 0 আৰু 1 তোমাৰ এইটো, আৰু তোমাৰ ইফালে আহিব 0 আহিব দুটা, আৰু পইণ্ট আহিব 3 ডিজিট আগত, 1 2 3 14। এইটো তোমাৰ বি অপশ্যন কাৰেক্ট অপশ্যন। বুজি পালা? একদম ইজি হয়। এইটোতো তোমাৰ এইটো ইজি কুৱেশ্যন হয়। 41 নম্বৰ, P proportional to Q হয়। P যদি 6 হয়, Q 30, P 2 হ'লে Qৰ মান কিমান হ'ব? চোৱা ইয়াতে তোমাৰ এটাৰ লগত আনটো তোমাৰ কি বুলি কৈছে? ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কৈছে। তো ডাইৰেক্টলি যদি প্ৰপৰ্চন হয় তেতিয়াহ'লে তোমাৰ ইয়াৰে কোৰেছপণ্ডিং যিবোৰ ৰেচিঅ' আছে, ৰেচিঅ'বোৰ সদায় তোমাৰ কনষ্টেণ্ট হয়, সদায় কনষ্টেণ্ট হ'ব। মানে আমি লিখিব পাৰোঁ P1/Q1 ইজ ইকুৱেল টু তোমাৰ কি হ'ব? P2/Q2। কনষ্টেণ্ট মানে তোমাৰ গোটেইকেইটা তোমাৰ কি হ'ব? ইকুৱেল হ'ব। P1ৰ ভেলু যদি 6 বুলি ধৰা তেতিয়াহ'লে Q1ৰ ভেলু হ'ব তোমাৰ 30 ইজ ইকুৱেল টু
এইফালে তোমাৰ P2ৰ ভ্যালু দি আছে 2 আমি Q2ৰ ভ্যালু ওলাব লাগে গতিকে Q2ৰ ভ্যালু তোমাৰ কিমান হ'ব Q2ৰ ভ্যালু তোমাৰ কিমান হ'ব ইফালে আহিব তোমাৰ ক্ৰস মাল্টিপ্লিকেশন কৰা ক্ৰস মাল্টিপ্লিকেশন কৰিলে তোমাৰ আহিব 60/6 60/6 মানে 10 এটা তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে আৰু নাইবা তুমি এনেকৈ কৰিব পাৰা 6 এৰে 30 ডিভাইড কৰা 5 আহিব 5 এৰে 2 মাল্টিপ্লাই কৰা 10 আহিব সি অপশনটো কারেক্ট অপশন হয় প্ৰসিজাৰ সেম হয় কেৱল এইটো শৰ্টকাট হয় তাৰ পিছৰ কোৱেশ্চনটো চাবা পূৰ্ণ ঘন পাবলৈ হলে 18000ৰ লগত কোনটো সংখ্যা পূৰণ কৰিব লাগিব পূৰ্ণ ঘনৰ কথা কৈছে তো পূৰ্ণটো তোমাৰ এটো প্ৰাইম ফ্যাক্টৰাইজেশন কৰা 18000ক আধা কৰিলে 9000 তাৰ পিছত 9000ক আধা কৰিলে তোমাৰ 4500 4500ক 3 ৰে দিলে 15 3 গুণ 45 তো 1500 3 ৰে দিলে আকৌ যাব 5 বাৰ তো 500 আকৌ তুমি যদি তোমাৰ 3 ৰে তো না যায় 2 ৰে দিয়া 2 ৰে দিলে যাব 250 আকৌ 5 ৰে দিলে যাব তোমাৰ 50 বাৰ 5 ৰে দিলে যাব 10 বাৰ আৰু 2 ৰে দিলে যাব 5 বাৰ হয়নে গতিকে আমি 2 কেইবাৰ পালো 1 2 3 4 বাৰ পাইছো তো 2 দি পাৱাৰ 4 3 পালো কেইবাৰ একবাৰ দুইবাৰ 3 পালো মাত্ৰ দুইবাৰ 3 পালো কেইবাৰ 5 বাৰ দেখতে দেখি 5 পালো 3 বাৰ গতিকে 5 কিউব আমি মাল্টিপ্লাই কৰিব লাগিব কিমান এটো সবা 2 কিউব ইনটু 2 ইয়াতে 3 স্কয়াৰ ইনটু 5 কিউব আছে তো মাল্টিপ্লাই কৰিব লাগিব ইয়াতে সব 2 আছে এটা গতিকে 2 লাগিব দুটা আৰু 3 আছে দুটা 3 কমি আছে এটা গতিকে 2 স্কয়াৰ মানে 4 4 3 জ 12 তো 12 লাগিব 12 এটো ডি অপশনটো কারেক্ট অপশন হয় বুজি পাইছা নে এটো आंसर হয় তাৰ পিছত আচ্ছা এইটো প্ৰশ্ন আহিছে ইয়াতে তোমাৰ 43 নম্বৰটো চাবা ইয়াতে কৰি দিছো মই HCF ইমান 40 LCM ইমান 252 ইনটু k তেতিয়া হলে k ৰ ভ্যালু কিমান হয় আইসি তোমাৰ এটো ফর্মুলা LCM ইনটু HCF LCM ইনটু HCF তোমাৰ কি হয় প্রোডাক্ট অফ টু নাম্বার তো এটা নাম্বার দুটা দিয়া আছে 2520 মাল্টিপ্লাইড বাই এটো 2 হয় 2520 মাল্টিপ্লাইড বাই 6600 এটো ফর্মুলা হয় কোনো সংখ্যাৰ গসাগু পূৰণ লসাগু ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল এটো ফর্মুলা এটা তোমাৰ দিয়া আছে HCF দিয়া আছে তোমাৰ LCM টু x বুলি ধৰিছো ঠিক আছে বাৰে বাৰে বুলি লিখি থাকাৰ ভাল নালাগে আৰু তোমাৰ এটো দিয়া আছে 40 এটো 40 হয় তো ইকুয়াল টু তোমাৰ 2520 ইনটু 6600 এটো x ওলাব লাগে হয়নে থিওরি কি এটো আমার দিয়া আছে সোন এটো কি ওলাব দিছে এটো তোমাৰ 2520 এটো সোন আমার দিয়া আছে এটো 2 LCM দিয়া আছে তোমাৰ 252 ইনটু k এটো লিখিব লাগিব ইয়াতে এটো দিয়া আছে 252k ইনটু 40 ইজ ইকুয়াল টু ইমান 2520 ইনটু 6600 ইয়াৰ পৰা ওলাব লাগে k তো k ইজ ইকুয়াল টু কি হ'ব 2520 ইনটু 6600 এটো ফেলা হলে ডিভাইড হৈ যাব তো 252 ইনটু 40 0 0 ক্যান্সেল যাব 252 রে 2520 10 বার যাব 4 রে 2 2 গুণা 4 2 5 গুণা 10 2 33 গুণ 66 5 3 গুণ 15 5 7 গলে 5 3 গুণ 15 ইয়াতে 0 এটা রয়ে গেছে 5 3 গুণ 15 15 একে 16 আর লাস্টত একটা 0 1650 কত আছে এটো 1650 এটো এই নম্বর অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এটো সৰু এটা ক্যালকুলেশন হয় তার পিছৰ প্ৰশ্নটি এটো তো সিম্পল প্ৰশ্ন হ'ব কি জানি ADE মানে এইখিনি আৰু ACB এইখিনি ACB DEC 105 ডিগ্ৰী দিয়া আছে তেতিয়া হলে ECB কিমান হ'ব আচ্ছা তোমাৰ ট্রায়াঙ্গল দুটা তোমাৰ সয়াতে সিমিলার দিয়া আছে তো ট্রায়াঙ্গল দুটা যদি সিমিলার হয় এইটো যদি 65 হয় তেতিয়া হলে এইটো 65 হ'ব আৰু এইটো তোমাৰ কিমান আছে 105 ডিগ্ৰী দিয়া আছে তো এইখিনি অ্যাঙ্গল কিমান আহিব এইখিনি আহিব তোমাৰ 180 - 105 মানে এটা আহিব তোমাৰ 75 হয়নে নাই
এটা আহিব কিমান 75 কিয় আহিল কাৰণ এইটো তোমাৰ এনেকুৱা ৰেখা এনেকুৱা এইটো তোমাৰ এইটো দি আছে 105 তো এইটো তোমাৰ গোটেইখিনি এংগল 180 ডিগ্ৰী তো 180 ৰ পৰা 105 মাইনাছ কৰা তো 75 আৰু তোমাৰ লাগে x ৰ ভ্যালু গতিকে x কি হ'ব আমি জানো যে ত্ৰিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা এইটো কোণ আৰু এইটো কোণ মাইনাছ কৰি দিয়া মানে হ'ব 65 + 75 আৰু তোমাৰ 180 মাইনাছ এইটো 0 5 6 7 6 13 কে 14 তো 180 ৰ পৰা 40 গ'লে 40 এইটো ডি অপশ্যন কাৰেক্ট অপশ্যন হয় বুজি পালানে তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে লাষ্ট প্ৰশ্ন হয় এইটো তোমালোকৰ সায়েন্সৰ তাৰ পিছত সোশ্যাল সায়েন্স আৰু এছামিছ এই তিনিটা সাবজেক্টৰ যদি তোমাৰ ইবুক লাগে তোমালোকে ইবুক লৈ ল'ব পাৰা সময় যেহেতু নাই ইবুকৰ পৰা ডাইৰেক্টলি পঢ়িব পাৰিবা 100% কনসেপশন তাতে এড কৰা হৈছে ইবুকত তোমালোকে এমসিকিউ পাবা লগতে ইনসাইড কোৱেশ্চন আছে আৰু তাৰ লগতে আছে তোমাৰ ইনসাইড কোৱেশ্চনৰ লগতে আছে 100% টেক্সচুৱেল কোৱেশ্চনৰ এনসাৰ তোমালোকে যদি লৈ ল'ব পাৰা এক্সাম আহিয়ে গৈছে ও কেন্দ্ৰযুক্ত এটা বৃত্ত আছে এটো বৃত্ত ও কেন্দ্ৰ হয় পি বিন্দুত এটা স্পৰ্শক পি কিউ আছে ধৰি লৈছো আমি এটো বিন্দু পি ইয়াতে তোমাৰ এটা স্পৰ্শক আছে এটো হৈছে পি কিউ তো পি কিউ হয় ও পি কিউ আচ্ছা ইয়াতে তোমাৰ এটো টানিব লাগিব এটো ব্যাসাৰ্ধ হয় ও পি কিউ এটা সমদ্বিবাহু ত্ৰিভুজ মানে এটো আৰু এটো সমান হয় তেতিয়া হলে এংগল ও পি কিউৰ মান কিমান হ'ব চাবা এটো তোমাৰ টেনজেন্ট হয় তো টেনজেন্টে ব্যাসাৰ্ধৰ লগত কৰা এংগলটো সদায় 90 ডিগ্ৰী হয় তো যদি এটো যদি 90 ডিগ্ৰী হয় আৰু কৈছে যে এটা সমদ্বিবাহু ত্ৰিভুজ তো সমদ্বিবাহু ত্ৰিভুজ হলে এই দুটা বাহু সমান হয় তো যদি সমান হয় তেতিয়া হলে এটা এংগল আছে 90 ডিগ্ৰী তেতিয়া হলে বাকি দুটা এংগল মিলিও তোমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব কিন্তু বাহু দুটা সমান দিছে গতিকে 90 ডিগ্ৰী দুটা ভাগ কৰি দিয়া 45 আৰু কি 45 গতিকে তোমাৰ এটো ও এটো কৈছে তোমাৰ কিউ ও পি মানে এটো কিমান হ'ব এটো তোমাৰ 45 ডিগ্ৰী হ'ব এটো 45 হ'ব এটো তোমাৰ কি হ'ব 45 হ'ব তো তোমাৰ টোটাল 45 45 90 90 + 90 180 তো ত্ৰিভুজৰ যেটো তোমাৰ ট্ৰায়াঙ্গল সামেশন আছে হেতু কমপ্লিট হয় এটো বি অপশন কারেক্ট অপশন হয় বুজি পাইছানে তো এইখিনি আছিল তোমাৰ কোৱেশ্চন বাকি তোমাৰ যেটো আছে এইবোৰ তোমাৰ এটো সয় এটা একেবাৰে ইজি হয় এটো কমন কোৱেশ্চন হয় এইবোৰ কমন কোৱেশ্চন হয় তাৰ পিছত তোমাৰ এটো কোৱেশ্চন আছে এটো কোৱেশ্চন তো একেবাৰে ইজি হয় তোমালোকে এইটোৰ পৰা পঢ়ি আহিছা এইবোৰ তাৰ পিছত তোমাৰ এটো আছে তোমালোকৰ যদি ইয়াৰ লং কোৱেশ্চনৰ সলিউশন লাগে তোমালোকে কমেন্ট কৰি জনাবা এই প্ৰশ্নটো তোমালোকৰ এক্সাৰসাইজৰ পৰা ডাইৰেক্টলি কোৱেশ্চনটো আহি গৈছে তাৰ পিছত তোমাৰ এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো তো একেবাৰে ইজি প্ৰশ্ন হয় তোমালোকে তিনিটা মেথড এপ্লাই কৰি এটো সমাধান কৰিব পাৰা তাৰ পিছত তোমাৰ চাবা এই যেটো 52 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট তোমালোকৰ যদি ই লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰি কমেন্ট WhatsApp গ্ৰুপত জয়েন হবা মই কৰি দিম ঠিক আছে এই প্ৰশ্নটো তোমালোকৰ এক্সাৰসাইজৰ লগত ৰিলেটেড প্ৰশ্ন হয় এই প্ৰশ্নটো তো ইজি প্ৰশ্ন তাৰ পিছত তোমাৰ চোৱা এই যেটো প্ৰশ্ন আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সাৰ্ফেস এৰিয়া এন্ড ভলিউমৰ পৰা কোৱেশ্চনটো আহিছে আৰু তোমাৰ এইবোৰটো ইজি কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন এটো কোৱেশ্চন এইবোৰ ইজি কোৱেশ্চন হয় স্ট্যাটিস্টিক্সৰ কোৱেশ্চন হয় তাৰ পিছত তোমাৰ এটো এটো তো 4 মাৰ্ক তোমাৰ 100% কমন পাবা মই ভিডিও এটা বনাই দিম ভিডিও চাবা ভিডিও কেনেকৈ তুমি কনস্ট্ৰাকশন কৰিব লাগে গোটেইখিনি তোমালোকে পাই যাবা এটো প্ৰশ্ন ইজি প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সাম্পলটো আছে লগতে এক্সাৰসাইজতো এনেকুৱা প্ৰশ্ন আছে সেম প্ৰশ্ন হয় কেৱল তোমাৰ ইয়াতে এই ভ্যালুটো চেঞ্জ কৰি দিছে তাৰ পিছত তোমাৰ ইয়াতে যেটো আছে ইয়াতে তোমাৰ শূন্যটোৰ বহুপদ নিৰ্ণয় কৰিব দিছে আচ্ছা আলফা এটো দুটা শূন্য যুক্ত শূন্য দুটা দিয়া আছে তো এটো তোমাৰ আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা ক্ৰাইটেৰিয়া এপ্লাই কৰিলে তোমাৰ এটো आंसर আহি যাব ঠিক আছে তো তোমাৰ যদি লং কোৱেশ্চন লাগে তোমালোকে কমেন্ট কৰি জনাবা মই লং কোৱেশ্চনৰ সমাধান কৰি দি দিম তো তোমালোকে ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা আৰু তোমালোকে ম্যাথছ আৰু সায়েন্সৰ কাৰণে কোনো টেনচন কৰিব নালাগে মই তোমালোকক 100% হেল্প কৰিম তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ